নমস্কাৰ DY 365 The Best Cement The Great Election Debate 2019 সৈতে মই প্ৰাঞ্জিত শইকীয়া আজি মই উপস্থিত আছো ধেমাজি বিধানসভা সমষ্টি এই সমষ্টিটো লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত আৰু সমাগত যি লোকসভা নিৰ্বাচন স্বাভাৱিকতেই এই সমষ্টিটোৰ এই বিধানসভা সমষ্টিটোৰ বিশেষ তাৎপৰ্য এই কাৰণে আছে যে এই যিটো সমষ্টি বিধানসভা সমষ্টি দুইজন মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অনিল বৰগোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰদান বৰুৱা একেটা অঞ্চলৰে এই ধেমাজি চহৰৰে বাসিন্দা আৰু স্বাভাৱিকতেই আজিৰ গোটেই বিষয়খিনি তেওঁলোকৰ কামকাজৰ প্ৰদান বৰুৱাৰ বিগত কাৰ্যকালৰ কামকাজৰ পৰ্যালোচনা কৰিব স্থানীয় লোকসকলে আৰু একে সময়তেই বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেইজন 2.5 বছৰ আগলৈকে এই সমষ্টিটোৰ সাংসদ আছিল আৰু তেওঁ এই সমষ্টিৰ সাংসদ হিচাপে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল হেতুকে সোণোৱাল মুখ্যমন্ত্ৰী সোণোৱাল আৰু প্ৰদান বৰুৱা দুইজনৰে কাৰ্যকালৰ এই নিখণ্ডহে এই অঞ্চলৰ জনতাই বিশ্লেষণ কৰিব প্ৰদান বৰুৱা সাংসদ হিচাপে যোৱা সময়খিনি যিখিনি সময় পালে সেই সময়খিনিত তেওঁ কিমান সফল হ'ল তেওঁ কি প্ৰতিশ্ৰুতি দিছিল কি প্ৰত্যাশাৰে গভীৰ প্ৰত্যাশাৰে এই ধেমাজিবাসীয়ে প্ৰদান বৰুৱাক লখিমপুৰবাসীয়ে তেওঁক সংসদলৈ প্ৰেৰণ কৰিছিল নিম্ন সদনলৈ সেই প্ৰত্যাশা পূৰণত তেওঁ কিমান দূৰ সফল হ'ল মই প্ৰথমতেই এজন যুৱ প্ৰতিনিধিৰ কাষলৈ যাব বিচাৰিম কিমানখিনি তেওঁ সফল হ'ল কিমানখিনি ধেমাজিবাসীৰ লখিমপুৰবাসীৰ প্ৰত্যাশা প্ৰদান বৰুৱাই পূৰণ কৰিব পাৰিলে পোনপ্ৰথমে আমি ক'ব বিচাৰিছো তেখেতৰ যি 2.5 বছৰীয়া কাৰ্যকাল সেই কাৰ্যকাল কিন্তু তেখেতে আমি সফল হৈছে বুলি কেতিয়াও নেভাবো যেহেতু মই এজন যুৱ প্ৰজন্মৰ ব্যক্তি যুৱক প্ৰজন্মক সংস্থাপন কৰাৰ ক্ষেত্ৰত নিবনুৱা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল বা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যেহেতু এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিছিলে তেখেতে দক্ষতা বিকাশ দপ্তৰ লাভ কৰি অসমত তেখেতে যেনে ধৰণৰ যুৱ প্ৰজন্মসকলক গুৰুত্ব দিব লাগিছিল কিন্তু তেনেধৰণৰ কৰা আমি দেখিবলৈ নাপালো সেয়েহে আমি লখিমপুৰ সংসদীয় সমষ্টিত বিজেপি সাংসদজন চূড়ান্তভাৱে ব্যৰ্থিত হৈছে বুলি আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে দেশ স্বাধীন হোৱাৰ পৰা বিগত 71টা বছৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলতখনক যি ধৰণৰ গুৰুত্ব দিব লাগিছিল তেনেধৰণৰ কিন্তু গুৰুত্ব দি আমি আজিলৈকে দেখা নাপালোঁ বিশেষকৈ আমি এটা কথা ক'ব লাগিব যে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো দীৰ্ঘম্যাদী দাবী যে অসমত পূৰ্ণ স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা আমি দেখিছোঁ যে ভাৰতবৰ্ষখন এখন বিশাল ৰাষ্ট্ৰ ইয়াত আমাৰ অংগৰাজ্যবিলাকক যি ধৰণে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিছিল তেনেধৰণে কিন্তু ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা আমি আজিলৈকে দেখা নাই সেয়ে আমি যুৱ ছাত্ৰ পৰিষদে অসমত অতি শীঘ্ৰে পূৰ্ণ স্বায়ত্তশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু আন্তঃজীৱ পাৰপত্ৰ ব্যৱস্থাৰ যোগেদি অসমীয়াৰ অস্তিত্ব যাতে ৰক্ষা কৰিব পাৰি তাৰ আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু যিহেতু কেৱৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আনি আমাৰ অসমীয়া ভাষা অসমীয়া সভ্যতা অসমৰ সংস্কৃতি ধ্বংস কৰি ধৰ্মৰ নামত যিহেতু বিদেশীক অসমত সংস্থাপন কৰা এটা কুচক্ৰান্ত তেখেতসকলে লিপ্ত হৈছে তাৰ বাবে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই চৰকাৰখনক তীব্ৰভাৱে সকীয়াই দিছোঁ অনাগত দিনত আমি অসমৰ বিভিন্ন ৰাজ্যক আৰু ধেমাজিবাসী ৰাজ্যক তাৰ কেৱৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ মই TMPKৰ প্ৰতিনিধি কোন আছে TMPKৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ মই যথেষ্ট আপোনালোকৰ সংগঠনটোৰ যথেষ্ট ইয়াত ভিত্তি আছে এটা জাতীয় সংগঠন হিচাপে কিমান দূৰ সফল প্ৰদান বৰুৱা বা তেওঁ কিমানখিনি ক'ত ব্যৰ্থ হ'ল গুড ইভিনিং এভৰিবডি সকলোলৈ নমস্কাৰ এজন মানুহৰ 22টা মাহত নিৰ্ণয় কৰিব পৰা নাযায় ভাৰতবৰ্ষৰ 70টা বছৰে সাংসদ পাৰ হৈ গ'ল ইয়াত AGP অৰুণ শৰ্মা দেৱো আছিলে কংগ্ৰেছৰ বলিন কুলিৰ পৰা আদি কৰি ৰাণী নৰা বাইদেউ আছিলে দীৰ্ঘকাল তেখেতলোক আছিলে আৰু বিজেপি চৰকাৰখনে বিজেপি দলে 2.5 বছৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছিল আৰু 2.5টা বছৰ বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা আছিল আমি আশা কৰোঁ গত নিৰ্বাচনত AGP আৰু কংগ্ৰেছে যিমানখিনি কাম কৰি থৈ গ'ল তাৰ তুলনাত খুব কম সময়ৰ ভিতৰৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি কণমান হ'লেও বিজেপি চৰকাৰখনে কৰা আমি উপলব্ধি কৰিছোঁ তাতে আমি এটা কথা উপলব্ধি কৰিছোঁ কেৱল আন্দোলনটোত আমি টাকা মিচিং পৰীক্ষা বাগা দুৰ্গুৰ বিৰোধিতা কৰিছিলোঁ কিন্তু আমাৰ বিশ্বাস আৰু আশ্বাসৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছাত্ৰ নেতা হৈ ছাত্ৰ আন্দোলনৰ পৰা নেতা হৈ তেখেতে প্ৰধান মুখ্যমন্ত্ৰী হৈছে আৰু তেখেতৰ ওপৰত আমি বিশ্বাস ৰাখি তেখেতে
যেনেকৈ প্ৰচাৰ কৰিছে বাংলাদেশ বা লাখ লাখ বিদেশী আহিব তেনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশ্বাস আৰু বিশ্বাসত আমি এটা কথা ঘোষণা কৰিব পাৰোঁ তেনেকুৱা কাম অৰ্থাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নকৰিব অসমৰ ক্ষতি হোৱা কাম নকৰিব বুলি আমি দৃঢ়তাৰে ক'ব খোজো ধন্যবাদ পুনৰ আহি মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ কাৰ ওচৰলৈ যাম প্ৰথম হয় যোৱা সময়খিনিত কি পালে বা কি হেৰুৱালে লখিমপুৰে আপোনালোকৰ নমস্কাৰ প্ৰথমে মই এটা ক'ব বিচাৰোঁ আপুনি যে ক'লে ধেমাজি মানুহ শান্তভাৱে বেলেগে দেখক পৰিৱেশটো ভাল ৰাখক আপোনাক কথা দিছোঁ আমাৰ কংগ্ৰেছ কৰ্মীসকলে লাঠি চালনা ট্ৰেইনিঙো লোৱা নাই বন্ধুকৰ ট্ৰেইনিঙো লোৱা নাই আমাৰ কৰ্মীসকলে শান্তিভাৱে আজি অনুষ্ঠানটো পাৰ কৰিব এতিয়া কথাটো হ'ল আমি জিটু ষ্টেডিয়ামত আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ এইটো কংগ্ৰেছে জন্ম দিছে আৰু কংগ্ৰেছে বনোৱাৰ কাৰণে আজি আমাৰ এনেকুৱা এটা অনুষ্ঠান আমি পাতিবলৈ পাইছোঁ আৰু 2 নম্বৰ কথা আমি যদি চাওঁ আজি এজন জনজাতীয় ছাত্ৰ নেতাই কৈছে যদি এই কথাটো সঁচা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সোধক যে আপুনি সঁচাকৈ যদি কেবৰ বিৰুদ্ধে আছে অসমত জাতি মাটি স্বাৰ্থৰ কাৰ্যত আছে আপুনি অমিত শ্বাহক অসমত অহাটো বন্ধ কৰক ক'ব লাগিব কাৰণ অমিত শ্বাহে সিদিনা লখিমপুৰত আহি কৈ গ'ল যদি কেন্দ্ৰত বিজেপি গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে পুনৰ কেব অনা হ'ব আৰু আমি কৈছোঁ অসমৰ ছাত্ৰ সন্থাই কংগ্ৰেছৰ ওচৰলৈ ডুবা গৈছে অসমৰ অসম চুক্তিৰ সময়ত গৈছে আৰু এতিয়া যেতিয়া আই মাতৃ কান্দিছে দিল্লীত উলংঘ হ'বলগীয়া হৈছে অসমৰ মহিলা যেতিয়া মুণ্ডন কৰিব লগা হৈছে ৰাজপথত যেতিয়া টায়াৰ জ্বলিছে অসমীয়া জাতি মাতি যেতিয়া অস্তিত্ব শেষ হ'বলৈ হৈছে তেতিয়া ছাত্ৰ সন্থাকে ধৰি বুদ্ধিজীৱী হিৰেণ গোহাঁই ছাৰৰ দৰে ছাত্ৰ মুক্তিয়ে হওক বিভিন্ন আমাৰ ব্যক্তিসকলৰ অনুৰোধ মৰমে ৰাহুল গান্ধী ডাঙৰীয়াই অসমৰ সাংসদ আৰু কংগ্ৰেছৰ ৰাজ্যসভা সাংসদসকলক অনুমতি দিলে আৰু ৰাজ্যসভাত কেবৰ বিৰুদ্ধে মাত মাতিব দিয়াৰ কাৰণে আজি অসমত আমি শান্তিয়ে আজি এই অনুষ্ঠানটো কৰিবলৈ পাইছোঁ এইটো 1 নম্বৰ আৰু 2 নম্বৰ কথা ৰাস্তা পদূলি কৰিছে বুলি কৈছে দিয়কচোন এখন ইয়াত লিখা আছে আপোনালোকে চাব পাৰে কংগ্ৰেছৰ 15 বছৰত 2820 কিলোমিটাৰ PMJ6 ৰাস্তা হৈছে হয় ধেমাজিত এইখন আৰু সেই সময়ত লাষ্ট যেতিয়া 2 বছৰ ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত সাংসদ আছিল আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ ভিজিলেন্স কমিটিৰ চেয়াৰমেন তেখেতে সহি কৰি গৈছে যে এই কামখিনি হোৱাটো সত্য গতিকে বিজেপি আৰু অন্যান্য দল সংগঠন আৰু আমাৰ জনজাতীয় ছাত্ৰ নেতাসকলক অনুৰোধ জনাইছোঁ কংগ্ৰেছে কৰা কামৰ মূল্য দিব লাগে তৃতীয় কথা হৈছে আপোনাক আৰু এটা কথা ক'ব লাগিব মই পুনৰ আহিম আপোনালোকৰ ওচৰলৈ অসম গণ পৰিষদৰ প্ৰতিনিধি আছে অসম গণ পৰিষদৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ অৰুণ শৰ্মা ডাঙৰীয়াও আছিল পৰৱৰ্তী সময়ত ৰাণী নৰহ আহিল প্ৰদান বৰুৱা আহিল কি ধৰণে তুলনা কৰে আপোনালোকৰ দলটোৱে ধন্যবাদ ডিৱাইলৈ আজি ধেমাজি সমষ্টিত লখিমপুৰ সমষ্টি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি লোকসভা সমষ্টিৰ ভিতৰত আজি আমাৰ লখিমপুৰ লোকসভা সমষ্টিত অৰুণ শৰ্মা দিনৰ পৰা ধৰি আমাৰ লখিমপুৰ সমষ্টিত যিবোৰ কাম চলি আছিলে নিয়াৰিকৈ চলি আছিলে তাৰোপৰি অৰুণ শৰ্মাৰ দিনত এনেকুৱা ধৰণৰ কোনো এটা খুঁত নাই বা ৰাইজে যে অৰুণ শৰ্মাক দুখ দিব পৰাকৈ আৰু লগতে আজি অৰুণ শৰ্মাই সংকট ভৱনত যথেষ্টখিনি মাত মাতিছিলে যিহেতু বগীবিল দলঙৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বা বনোৱাৰ ক্ষেত্ৰত অৰুণ শৰ্মাৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা আছে সেইটো আপোনালোকে নিশ্চয় গম পাইছে লগতে মই আজি প্ৰগ্ৰেমটোৰ জৰিয়তে ক'ব বিচাৰোঁ বৰ্তমান আমাৰ মিত্ৰজোঁটৰ পাৰ্টি প্ৰদান বৰুৱা ডাঙৰীয়াই আমাৰ বিধায়কো আছিলে বিধায়ক হৈ কম সময়ত বিধায়ক হৈ থাকোঁতে যথেষ্টখিনি আমাৰ ধেমাজিৰ উন্নয়নমূলক কামত মানুহৰ ৰাইজৰ লগত গাঁৱে গাঁৱে গৈ যথেষ্টখিনি কাম অৰিহণা আগবঢ়াইছিলে তাৰ পাছত পুনৰ সাংসদ হৈ গ'ল সাংসদ হোৱাৰ পাছতো যথেষ্টখিনি যিহেতু মই নিজৰ সমষ্টিৰ বিষয়ে কৈছোঁ সমষ্টিতে যদি যিবোৰ দেখিছোঁ যথেষ্টখিনি উন্নয়নমূলক কামত যদিও আঢ়ৈ বছৰ তেওঁ সাংসদ ৰূপে আছে কিন্তু তাৰ আঢ়ৈ বছৰ কিন্তু ধেমালিবাসীয়ে তেওঁক বিধায়ক ৰূপে পাইছে হয় সেই বিধায়ক ৰূপে পাওঁতে যিখিনি কাম কৰি গ'ল যথেষ্টখিনি আমি শলাগ ল'বলগীয়া ৰাস্তা ঘাট ধৰি দলং ধৰি আজি ধেমাজিত এনেকুৱা এটা জেগা নাই য'ত ৰাস্তা নাই দলং নাই যথেষ্টখিনি আমি ধন্যবাদ দিছোঁ আজি কিন্তু এটা কথা মই আজি অনুষ্ঠানটোতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি নাই তেওঁলোকক আমন্ত্ৰণ কৰা হৈছিল আৰু মই ইয়াৰ স্থানীয় সাংবাদিক বন্ধুসকলৰ পৰা এটা কথা জানিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ স্থানীয় নেতাসকলে সংবাদ মাধ্যমক এৰি চলে কথাটো কিমান দূৰ সঁচা মিছা আহিছে ন ধন্যবাদ জনাইছোঁ হয় মই আহিম আপোনালোকৰ ওচৰলৈ হয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হয় নমস্কাৰ
পোনপ্ৰথমে মই DY 365ক ভাৰতীয় জনতা পাৰ্টিৰ পৰা এই অনুষ্ঠানটো আয়োজিত কৰাৰ কাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেইটামান কথা আছে। এতিয়া আমাৰ বিৰোধী দলে এটা কথা ক'লে যে আমি লাঠি চালনাও শিকা নাই, আমি বন্দুক চলাবলৈও শিকা নাই। এতিয়া এনেকুৱা কথা, এইখন ফিল্ডতে বহুত ল'ৰাই টাইকাণ্ডো প্ৰেক্টিচ কৰি থাকে, বহুত ল'ৰাই কাৰাটে শিকে, সেইবুলি ৰাস্তাত যাকে পায় তাকে মাৰিব নেকি? সেইটো কথা নহয়। আৰু দ্বিতীয়তে কথা ক'লোঁ যে প্ৰধান বৰুৱা মহোদয় যিমানখিনি সময় এইখন সমষ্টিৰ কাৰণে পালে, লখিমপুৰ লোকসভা সমষ্টিৰ কাৰণে পালে, এই 2.5 বছৰ সময় তেখেতে সমষ্টিৰ কাৰণে যিমানখিনি উন্নয়ন কৰিছে সেইখিনি ৰাইজে নিজে দেখিছে। গতিকে ৰাইজে যিমানখিনি দেখিছে, ৰাইজে আজিকালি ৰাইজ বিবেকবান, সকলোৰে নিজৰ বিবেক আছে। তেখেতে দেখিছে আগতে এনেকুৱা আছিলে যে তেখেত এজন কংগ্ৰেছ কৰ্মী হ'ব লাগিব, তেতিয়াহে তেখেতে ঘৰটো পাব। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চকুত বা ভাৰতীয় জনতা পাৰ্টিৰ আগত কোনো কংগ্ৰেছ, কোনো BJP, কোনো AGP কোনো নাই। ভাৰতীয় জনতা পাৰ্টি সদায় ৰাইজৰ লগত। ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য, ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য মাথো উন্নয়ন, উন্নয়ন, বিকাশ। হয়, ধন্যবাদ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। আকচুৰ প্ৰতিনিধি আছিল, কি ধৰণে বিশ্লেষণ কৰিব প্ৰধান বৰুৱাৰ এই 2.5 বছৰীয়া কাৰ্যকাল? তেওঁ 2.5 বছৰ, মই আগতে কৈছোঁ MP হিচাপে তেওঁ 2.5 বছৰ হ'ল, কিন্তু আপোনালোকৰ বিধায়ক হিচাপে তেওঁ কিন্তু 2.5 বছৰ, তাৰমানে 5 বছৰ তেওঁ এই সমষ্টিটোক সেৱা আগবঢ়োৱাৰ সুযোগ পালে। কি ধৰণে বিশ্লেষণ কৰিব? প্ৰথমে মই ধন্যবাদ দিব বিচাৰিছোঁ DY 365লৈ এখন প্লেটফৰ্ম দিয়াৰ বাবে, আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ, সেইবাবে প্ৰথমে আমি যোনটো আমাৰ জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ কথা আমি চাব লাগিব। যেতিয়া এটা পৰিৱৰ্তনৰ যোনটো শ্লোগান হৈ ৰাইজে BJPক শাসনলৈ আনিছিল, সেই সময়ত আমিও যথেষ্ট সহযোগ কৰি এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া আমি দেখি পাইছোঁ তেওঁলোকৰ যোনটো নিৰ্বাচনী প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিত আমাৰ কিছুমান আমি ইছ্যু তেখেতৰ ঘৰত থৈছিলোঁ। ধৰক আমাৰ যিবোৰ ভোটৰ সমস্যা আছিলে সেইবোৰ সমস্যা সমাধান কৰিব লাগিব। কিন্তু আমি সাংসদ হিচাপে তেখেতকো আমি জনাইছিলোঁ বহুতবাৰ। কিন্তু আমি এতিয়া দেখিব পাইছোঁ ধেমাজিৰ চিলাপথাৰৰ বহুত ব্যক্তিসকলক তেওঁলোকে বাংলাদেশী সজাই বাংলাদেশত প্ৰেৰণ কৰা এটা চক্ৰান্ত এটা ৰচনা কৰিছে। আৰু সেই বিষয়ৰ বাবে আজি NRCৰ পৰা আমাৰ অসমত বসবাস কৰা কমে 25,000 মান গোৰ্খা ব্যক্তিসকল বাদ পৰিব লগা হৈ আছে। আৰু বিশেষকৈ প্ৰধান বৰুৱা আমাৰ জোনাই বিধানসভা সমষ্টিৰ তেখেত এজন বিধায়ক আছিল। তেখেতৰ যোনটো হোম পঞ্চায়ত মালিনীপুৰ পঞ্চায়তৰ তেখেত প্ৰতিনিধিত্ব কৰি আছিল। এতিয়া যদি আপুনি চাবলৈ যায় তাত মালিনীপুৰ পঞ্চায়তত তাত এখন দলঙো নাই, আৰু তাত ৰাস্তা আপুনি পকা ৰাস্তা দেখিব নাপায়। তাত আমি যোৱাবাৰ যোনটো পঞ্চায়ত ইলেকশ্যনত আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হৈছিলোঁ, তাৰপিছত তেওঁলোকে এটা আধাৰশিলা স্থাপন কৰিছে। আৰু তেখেতে আমাক কথা দিছিলে যে এই ইলেকশ্যনৰ আগে আগে দলংখন নিৰ্মাণ আমি কৰিম। কিন্তু এতিয়া তাত কেইটামান ৰড পেলাই থোৱা আছে। আমি নাজানো সেইখন এই বাবৰি মছজিদৰ দৰে হ'বনে নে এতিয়া কণ্টিনিউ হ'ব, আমি নাজানো। কিন্তু আমি সেইটোৱে আশা কৰিছোঁ তেখেতৰ ওচৰত। আৰু এটা কথা মই খুব চমুকৈ আপোনাৰ পৰা জানি ল'ব বিচাৰিম। ৰামপ্ৰসাদ শৰ্মাক প্ৰাৰ্থিত্ব নিদিয়াৰ বাবে গোৰ্খাসকলৰ কিছু লোক ক্ষোভিত হৈছে। ইয়াতো তাৰ কিবা প্ৰভাৱ পৰিব নেকি? হয়, কিছু নহয়, যথেষ্ট ক্ষোভিত হৈছে। আমি অসমৰ বসবাস কৰা কমেও 25 লাখ গোৰ্খাসকলৰ যিবোৰ সমস্যা, এই সমস্যা সমাধানৰ আৰু মাত মাতিবৰ বাবে এজন সাংসদ বিচাৰিছিলোঁ। কিন্তু বিগত বছৰৰ দৰে তাত আমাৰ এজন সাংসদ আছিল। কিন্তু এইবাৰ তেওঁলোকে এই যিটো আমাৰ এটা দাবী, সেই দাবী পূৰ্ণ নকৰাৰ বাবে আমাৰ যিবোৰ গোৰ্খা সম্প্ৰদায় বসবাস কৰে লখিমপুৰ লোকসভা সমষ্টিত, তেওঁলোক যথেষ্ট ক্ষোভিত হৈ আছে। আৰু আপুনি চাগে দেখিছে যিবোৰ মিটিঙত আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ব্যক্তিসকলৰ যিটো সমাগম, সেয়া যথেষ্ট কম হৈ আছে এতিয়া। আৰু এতিয়ালৈকে আমাৰ তেনেকুৱা যিবোৰ আমাৰ আলোচনা চলি আছে, যিহেতু আমি কেন্দ্ৰীয় সমিতিৰ পৰা তেনেকুৱা একো অৰ্ডাৰ পোৱা নাই, কিন্তু ৰাইজসকল কিন্তু যথেষ্ট ক্ষোভিত হৈ আছে। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিম। মই পুনৰ কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ। কোনকেইটা মূল ইছ্যু লৈ অনিল বৰগোহাঁয়ে এইবাৰ নিৰ্বাচনটো ফেচ কৰিব? বেলেগ এজনক দিয়ক ক'বলৈ। কোনে ক'ব পাৰিব? কোনে ক'ব? আপুনি এবাৰ কৰাৰ কাৰণে মই কৈছোঁ। আমি দলৰ হৈ আহিছোঁ, আমাৰ সকলোৱে মোকে কৈছে ক'বলৈ, মই সেইকাৰণে তেতিয়াহ'লে বাকীসকলে আপত্তি নকৰিলে নকৰে, আমাৰ নকৰে। এতিয়া কথা এটা হৈছে, মই এটা কথা কওঁ, প্ৰধান বৰুৱাৰ কথা এটা উলিয়াব লাগিব। আপুনি অনিল বৰগোহাঁইৰ কথা কওঁতে, মোৰ জন্ম লামুৰী গাঁৱত, নৰ্থন পঞ্চায়তত। তাত আমাৰ ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ পৰা 7 কোটি টকা পইচা দিয়া হৈছিল এটা বানৰ কাৰণে। আৰু তাৰে আমাৰ ৰাইজে আলোচনা কৰিলে যে আমাৰ গাঁৱত বানটো কৰিলে কি হ'ব, আমাৰ মাথাউৰিটো লাগে। তাৰে 5 কোটি টকা মাথাউৰি বনাবলৈ দিলে। আৰু তেতিয়া প্ৰধান বৰুৱাই এটা কথাই কৈছিল, লামুৰী গাঁওখন আদৰ্শৰ গাঁও হিচাপে প্ৰতিষ্ঠা কৰা হ'ব, আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ'ব। আৰু সেই আদৰ্শ গাঁও বাদ দিয়ক, 43খন মিটিং হ'ল।
আৰু সেই লামুই গাঁও আজি আদৰ্শ গাঁও নহ'ল। আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ যে অনিল বৰগোহাঁইক এটা কাৰণে ভোট দিব, কাৰণ অনিল বৰগোহাঁই স্থিতি আৰু নীতি দুইটাই আছে। প্ৰধান বৰা স্থিতি আৰু নীতি দুইটাই নাই। প্ৰথম নিৰ্দলীয়, তাৰপিছত AGP খেলিলে, AGP পৰা সুবিধা লৈ AGP কৰ্মীক লাট মাৰিলে, তাৰপিছত কংগ্ৰেছত আহিলে, কংগ্ৰেছৰ পৰা সুবিধা লৈ কংগ্ৰেছক লাট মাৰিলে, তাৰপিছত BJPত আছে। তাৰ স্থিতি আৰু নীতি নাই। আমাক কিন্তু অনিল বৰগোহাঁই এজন ব্যৱসায়ী, আপুনি শুনি লওক, আৰু তেখেতে কংগ্ৰেছক সমৰ্থন দিয়াৰ কাৰণে ইনকম টেক্সৰ পৰা ৰেড কৰাৰ পিছতো BJPক ভয় নকৰি কংগ্ৰেছতে আছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় দিছে। অনিল বৰগোহাঁই আৰু সাধাৰণ ল'ৰাক যি পোপাল দিছে, তেখেতে আজি সাংসদ এই প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতেই তেখেতৰ সম্পত্তি আছে। তেখেতে সম্পত্তি গঢ়িবৰ কাৰণে নহয়, নিবনুৱা যুৱক যুৱতী সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। সমগ্ৰ লখিমপুৰ লোকসভা সমষ্টিৰ ৰাইজে জানে আৰু সেইকাৰণে অনিল বৰগোহাঁইক ভোট দিব। হয়, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ। যিটো কথা কৈছে যে প্ৰধান বৰুৱাৰ কোনো ধৰণৰ নীতি আৰু আদৰ্শ নাই ৰাজনৈতিকভাৱে, আৰু তেওঁৰ নিজৰ যিখন আদৰ্শ গাঁও, সেই গাঁওখনকো আদৰ্শ গাঁও ৰূপে গঢ়ি তুলিব নোৱাৰিলে। আপুনি কিটো কৈছে? আদৰ্শ গাঁওটো আদৰ্শ গাঁৱৰ কথাটো কৈছে, আৰু যিটো অভিযোগ তুলিছে যে প্ৰধান বৰুৱাৰ নিৰ্দিষ্ট কোনো ৰাজনৈতিক নীতি বা আদৰ্শ নাই। নিৰ্দলীয়, অসম গণ পৰিষদ, কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, প্ৰথমতে বিধায়ক, তাৰপিছত সাংসদ। হয়, নাই, তেওঁৰ নীতি আদৰ্শ আছে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীত তেখেতে যোগ কৰি আকৌ আমাৰ যথেষ্ট উন্নয়ন কৰিছে এই ধেমাজি সমষ্টিটোৰ। আকৌ ক'ব লাগিব যে এই সাংসদ হোৱাৰ পিছত তেখেতে যথেষ্ট ৰাস্তা ঘাটৰ পৰা যথেষ্ট পৰিৱৰ্তন কৰিছে। এই পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে সকলোৱে তেখেতক ভোট দিব, আৰু সেই পৰিৱৰ্তনৰ কাৰণে আমিও তেখেতক আমাৰ বিপুল ভোটত এইবাৰ আমাৰ জয়যুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ। বগীবিল দলং কিমান দূৰ ইছ্যু হ'ব এইবাৰ নিৰ্বাচনটো লখিমপুৰৰ বাবে? কাৰণ ধেমাজিৰ এইটো মেইন ইছ্যু হ'ব, আৰু সকলো ৰাইজে বগীবিলখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু শুভোদ্বোধন হ'ল, আৰু সেইটো কাৰণে ৰাইজে সকলোৱে মানে বগীবিলখন হোৱাৰ কাৰণে আমি ভাবোঁ ডেভেলপমেণ্ট বহুত হৈছে আমাৰ ধেমাজি সমষ্টিটোত, আৰু তাৰ কাৰণেই মানে আমাৰ সকলোৱে তেখেতক বিপুল ভোটত এবাৰ জয়যুক্ত কৰিব। বগীবিলটো আমাৰ মেইন ইছ্যু। বগীবিলক আমাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনতে বগীবিলখন প্ৰথম মানে হেৰি হৈছে, মুকলি হ'ল, সেইকাৰণে তেওঁক বিপুল ভোটত জয়যুক্ত কৰাব। ধন্যবাদ। জাতীয়তাবাদী যুৱ পৰিষদৰ কোন আছিল? যুৱ পৰিষদৰ হয়, কি ধৰণে বিশ্লেষণ কৰিব বগীবিল দলং? ভাৰতীয় জনতা পাৰ্টী যথেষ্ট এবাৰ আত্মবিশ্বাসী যে সেই দলংখনৰ প্ৰসংগটোৱে এই অঞ্চলটোত ধেমাজি, ঢকুৱাখনা, জোনাই, চিলাপথাৰ এইবিলাক অঞ্চলত যথেষ্ট প্ৰভাৱিত কৰিব। বিশেষকৈ মই প্ৰথমতে কওঁ, কংগ্ৰেছ BJP একেটা মুদ্ৰাই পিঠি। ইহঁতৰ কোনো আদৰ্শ নাই, কোনো স্থিতি নাই। যিহেতু বগীবিল দলংখন আমাৰ স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিলে। যেতিয়া অসম আন্দোলন হৈছিলে তেতিয়াই এই দলংখনৰ দাবী উত্থাপন হৈছিলে, আৰু সেই বহুদিনীয়া দাবী চৰকাৰে বাধ্যত পৰি এই দলংখন নিৰ্মাণ কৰিলে। আৰু এটাই কাম হ'ল জানিবা, তেখেতলোকে এই মোদী চৰকাৰৰ দিনত তেখেতলোকে উদ্বোধন কৰিলে। তেখেতলোকে বাহ ল'ব বিচাৰিছে। এইটো কোনো বাহ লোৱা প্ৰশ্ন নাই। আমাৰ এইটো দীৰ্ঘদিনীয়া দাবী, আৰু এই দলংখন উদ্বোধন কৰাৰ কাৰণে আমাৰ উত্তৰপৰীয়া যিবিলাক ৰাইজ, সেইবিলাকৰ বহু সমস্যা সমাধান হৈছে। যিহেতু ডিব্ৰুগড়ত আমাৰ চিকিৎসাৰ কাৰণে যিখিনি যায় মানুহ, সেই মানুহবিলাকৰ সেই বুলি তেখেতলোকে এইটো এটা বাহ লোৱা কোনো কাৰণ নাই। বিশেষকৈ আমাৰ এই বানপানী আৰু গৰাখহনীয়া সমস্যাটো যেতিয়ালৈকে সমাধান নহয়, ধেমাজিবাসীৰ ৰাইজে কেতিয়াও নিৰাপদে থাকিব পাৰিব বুলি আমি নাভাবোঁ। সেইকাৰণে আমাৰ যিজন সাংসদ আহিব, সেই সাংসদজনে সবলভাৱে লোকসভাত তেখেতে এই বানপানী আৰু গৰাখহনীয়া সমস্যাটো উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰক, যাতে ধেমাজি এই বানপানী আৰু গৰাখহনীয়া সমস্যাই আমাক আৰু কেতিয়াও জুৰুলা কৰিব নোৱাৰে। ইয়াই আমি আশা কৰোঁ। হয়, এইখিনি আপুনি এতিয়া ধৰক জীয়াদল মথাউৰি যিটো আছে বা গাইনদী মথাউৰি যিটো আছে, আপোনাৰ তাত টকা অজস্ৰ আহিছে। কংগ্ৰেছৰ দিনতো আহিছে, BJP দিনতো আহিছে, কিন্তু বৈজ্ঞানিকসন্মতভাৱে নিৰ্মাণ নকৰাৰ কাৰণে আজি এই গাইনদী মথাউৰি এতিয়াও সম্পূৰ্ণ হোৱা নাই। আপোনাৰ জীয়াদলতো তেনেকুৱা জীয়াদো ভুগি আহিছে। সেইকাৰণে বিশেষ সমস্যা আমাৰ এই গাইনদী বানপানী সমস্যা, গুৰুতৰ সমস্যা আচলতে বান গৰাখহনীয়া সমস্যাটো ধেমাজিৰ বাবে। হয়, আৰু এটা আমাৰ সমস্যা আছে, বিশেষকৈ স্বচ্ছ ভাৰতৰ কথা BJPয়ে কয়।
স্বচ্ছ ভাৰতৰ কথা বিজেপিয়ে কয়, কিন্তু তাৰ এটা ফুফুলাৰ স্বৰূপ আমি দেখিবলৈ পাওঁ। নগৰৰ যিবিলাক আৱৰ্জনা আছে সেই আৱৰ্জনাবিলাক নি তেখেতলোকে আমাৰ যিখন সাপ্তাহিক বজাৰ, সপ্তাহত 2টা দিন বহে, বৃহস্পতি আৰু দেওবাৰ। প্ৰতিটো দল সংগঠনে কৈ আছে যে ইয়াৰ পৰা এই জাবৰবিলাক আপোনাৰ নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰক, কিন্তু আজি আপোনাৰ অসম চৰকাৰ বিজেপি, আমাৰ নগৰপালিকা বিজেপি, কেন্দ্ৰত বিজেপি, তৎসত্ত্বেও তেখেতলোকে কিন্তু এই সমস্যাটো সদায় সমাধান কৰিম বুলি কোৱাৰ পাছতো সমাধান নকৰে। সেইকাৰণে আমি এই সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিবৰ কাৰণে তেখেতলোকক আজিও আমি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। সৰু সমস্যা কিন্তু জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি অনা সমস্যা। ABVPৰ প্ৰতিনিধি আছিল, ABVPৰ প্ৰতিনিধি। হয়, কি ধৰণে বিশ্লেষণ কৰিব? যুৱ সমাজক কি যোৱা সময়ছোৱাত প্ৰধান বৰুৱাইক আশ্বস্ত কৰিব পাৰিলে নে নাই, সন্মিহিত কৰিব পাৰিলে নে নাই? ধেমাজিবাসীয়ে দীৰ্ঘদিন এটা সমস্যা ভুগি আহিছিলে, যিটো আমাৰ সমাধান। আমি সেই সমাধান আজি বিজেপি চৰকাৰ দিনত আমি এটা ভাল ফল পাইছোঁ। আৰু আমাৰ যিটো নেকি যুৱচামে আজি শিক্ষা ক্ষেত্ৰত যিটো দুৰ্ভোগ ভুগি আহিছিলে, সেই ক্ষেত্ৰত বগীবিল দলঙে আমাক উঠি অহা যুৱচামক যথেষ্ট সুবিধা কৰি দিছে বুলি ভাবিছোঁ। আমি সেই ক্ষেত্ৰত আমি বিজেপি চৰকাৰকে আমি ধন্যবাদ জনাইছোঁ। যি কি নকয় আমি জনাত অটল বিহাৰী বাজপেয়ীয়ে তাত আধাৰশিলা স্থাপন কৰিছিল, আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি উদ্বোধন কৰি দিছে। আৰু আমি ৰাস্তা ঘাট আমি জন্ম হোৱা দিনৰ পৰা আমাৰ ৰাস্তা ঘাট আধাৰশিলা দেৱগুৰাই কৰিছিল, কিন্তু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ বিজেপিয়ে, কিন্তু অটল বিহাৰী বাজপেয়ীৰ দিনতো তেওঁ যথেষ্ট ভূমিকা আছে বগীবিল দলঙৰ। আৰু আপুনি চাব বৰদলনি আৰু যিটো এৰিয়া, সেইটো আপুনি বৰদলনি এৰিয়াত যিটো উন্নতি হৈছে, যিটো ৰাস্তা পথৰ উন্নতি হৈছে, আমি সেইটো ক্ষেত্ৰত বিজেপিক সদায় ধন্যবাদ দি আছোঁ। ধন্যবাদ। শেহতীয়াভাৱে আপুনি ক'ব বিচাৰে যে 5 বছৰত বা প্ৰধান বৰুৱাৰ কাৰ্যকালত এটা ইতিবাচক পৰিৱৰ্তন অহা বুলি তেওঁ কৈছে। মুহি বৰগোহাঁই আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বান আৰু গৰাখহনীয়া ধেমাজিৰ মূল সমস্যা। এইডোখৰলৈকে যদি আহে আপুনি, মোৰ সুবিধা হ'ব। বান আৰু গৰাখহনীয়া মূল সমস্যা, আৰু আপুনি সেই বিষয়টোৰ ক্ষেত্ৰতে জড়িত জলসম্পদৰ এজন ঠিকাদাৰ হিচাপে বা সংগঠনৰ এজন মুৰব্বী হিচাপে কি ধৰণে ফেচ কৰিছে ধেমাজিবাসীয়ে? আজি যিটো বিতৰ্ক 2জন সংসদ, একজন হ'ল ইতিমধ্যে যিজন সংসদে 2.5 বছৰ বুলি কোৱা হৈছে, তেখেতে 2.5 বছৰ সাংসদ আৰু এই সমষ্টিতে 2.5 বছৰ বিধায়ক। আৰু ইয়াৰ ওপৰত আগতে কিন্তু তেখেতে দুটা দলৰ পৰা তেখেতে বিধায়ক হিচাপে ধেমাজি উন্নয়নৰ কথা চিন্তা কৰিছিলে বা কৰিব লাগিছিল, কৰিছিলে। আমি ধৰি ল'লোঁ কৰিছে। এতিয়া কথা হ'ল আমি দুইটা দল, মই কিন্তু ব্যক্তিগতভাৱে কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, মই এজন সাধাৰণ ভোটাৰ আৰু ধেমাজিবাসী ৰাইজ। আৰু এই সমস্যা যিহেতুকে আপুনি কৈছে, ইয়াতে কৈছে বানপানী, ৰাস্তা ঘাট। মই ৰাস্তা ঘাটৰ কথা নকওঁ, ৰাস্তা ঘাটৰ কথা এইকাৰণে নকওঁ, ৰাস্তা ঘাট এটা পৰিক্ৰমাত আগবাঢ়িছে, এটা পৰিক্ৰমাত এখন চৰকাৰৰ পৰা আগবাঢ়িছে। এতিয়া আমাৰ হাতত আহিছে, মই বিশেষকৈ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ কথা ক'ম। বানপানী গৰাখহনীয়া সমস্যা এৰি উন্নয়নৰ কথা কোনেও ভাবিব নোৱাৰে। আমি ধেমাজিবাসীয়ে ভাবিব নোৱাৰোঁ, আমাৰ অসমে ভাবিব নোৱাৰে। যি বানপানী খহনীয়াৰ কাৰণে মই এই কথাখিনি মই সকলোকে মই অনুৰোধ কৰিম, মই মাত্ৰ বিশ্লেষণ এটা দাঙি ধৰিম। এই বিশ্লেষণৰ পাছত আপোনালোকে নিৰ্ণয় কৰিব যে এই সাংসদজন, এইখন চৰকাৰৰ জনপ্ৰতিনিধি প্ৰকৃততে আমাৰ কাৰণে কাম কৰিছে বা নাই কৰা, বা কৰিব পাৰিছে নাই পৰা, আমি উপকৃত হৈছে নাই পৰা। এতিয়া মই কথা কৈছোঁ যে বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে আজি যদি আমি কওঁ যে হয়, সাংসদ হিচাপে বা বিধায়কজনৰ ক্ষেত্ৰত আজি পশ্চিম ধেমাজি যিটো আমাৰ যিটো অঞ্চল, সেই অঞ্চলত কিছু আমি সকাহ পাইছোঁ। কিন্তু এই সকাহটো আপোনালোকে হাত চাপৰি মাৰিছে, ভালেই পাইছোঁ, কিন্তু এই সকাহটো কিন্তু আমি স্থায়ী সকাহ নহয়। এইটো ৰাজ্য চৰকাৰৰ দায়িত্ব। SDRF শিতানৰ পৰা অহা একেবাৰে শুদ্ধ কথাটো আপুনি কৈছে যে ৰাজ্য চৰকাৰৰ দায়িত্ব, আৰু প্ৰতিজন লোকক সুৰক্ষা দিয়াটো, প্ৰতিজন লোকৰ বাবে কাম কৰাটো প্ৰতিখন চৰকাৰৰে দায়িত্ব। সেই দায়িত্ব কিমান দূৰ পালন কৰিব বিৰোধী ল'ব লাগিব। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ, এজন সাংসদৰ দায়িত্ব কি? কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি অনাটো দায়িত্ব। মই আপোনাক কৈছোঁ যে আমাৰ বানপানী সমস্যা সমাধান হ'বলৈ হ'লে কেন্দ্ৰীয় চৰকাৰৰ পুঁজি লাগিবই। বান ব্যৱস্থাপনা সূচী, এই সূচীখনৰ দ্বাৰাহে আপোনালোক আমাৰ অসমৰ বানপানী সমস্যা সমাধান হয়। তেনে ক্ষেত্ৰত এই আমাৰ যিকেইটা আঁচনি চলি আছে,
এই আঁচনিকেইখন বিশেষকৈ ধেমাজিত আজি তাৰিখত যিকেইখন আঁচনি চলিছে বা লখিমপুৰ লোকসভা সমষ্টিত চলিছে সেইকেইখন কিন্তু আঁচনি বিগত চৰকাৰে অনুমোদন দিয়া বিগত চৰকাৰৰ দিনতেই আৰম্ভ হোৱা আঁচনি আৰু এই আঁচনিকেইখন সফল হোৱা নাই বৰ্তমান সফল হ'বলৈ বহুত বাধা আহিছে এই বাধাৰ মূল কাৰণ কিন্তু আমাৰ বৰ্তমানৰ চৰকাৰখন মই ব্যক্তিগতভাৱে ইয়াত জড়িত কাৰণে এই কথাখিনি কৈছোঁ আজি আপোনালোকক মাত্ৰ দুটা উদাহৰণ দিওঁ লখিমপুৰ সমষ্টি ধেমাজি জিলাত দুখন মাত্ৰ আঁচনি আছে এই দুখন আঁচনি হ'ল বেৰা চাপৰি আৰু চিমেণ্ট চাপৰি এই আঁচনি দুখন ৰাজ্যিক অংশ নোপোৱাৰ কাৰণে আজি এই আঁচনিকেইখনো অনুমোদন হোৱা নাই ইয়াৰ পাছত এই যিয়ে নকওক আমাৰ সাংসদ হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যকাল কলালে আৰু আমাৰ বিধায়ক মহোদয়ে কৰিলে কিন্তু তেখেতলোকৰ দিনত আজিলৈকে এখন আঁচনি নাই যিখিনি আঁচনিৰ কাৰণে আমাৰ বানপানী সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ যাম বেষ্ট লাগে এইবাৰ আচলতে বেষ্ট কোন হ'ব পাৰে ধেমাজিবাসীৰ বাবে বা লখিমপুৰবাসীৰ বাবে মই কথা পাতিম তেওঁলোকৰ যে সাংসদ হিচাপে নিৰ্বাচিত হৈ গ'লে অনিল গোহাঁয়ে কি প্ৰতিশ্ৰুতি দিছে ধেমাজিবাসীক তেওঁ কি কৰিম বুলি কৈছে বা প্ৰধান বৰুৱাই কি কৰিম বুলি কৈছে সেই বিষয়ে মই কথা পাতিম কিন্তু তাৰ পূৰ্বে বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ত মই ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ৰ মাজলৈ বেষ্ট লাগে এইবাৰ আৰু মূল কথাটো হৈছে যে ধেমাজিবাসীয়ে লখিমপুৰবাসীয়ে কাক বেষ্ট বুলি ভাবে আৰু কোনকেইটা মূল সমস্যাক লৈ সাংসদজন নিৰ্বাচিত হৈ গৈ কোনকেইটা মূল বিষয় গুৰুত্ব দিব লাগে বুলি এজন সাধাৰণ লোক আছে তেওঁ কোন দল সংগঠনৰ সৈতে জড়িত নহয় আপোনাৰ দৃষ্টিত সাংসদজন কেনেকুৱা হ'ব লাগে প্ৰথম কথা হ'ল কি মই এজন প্ৰাৰ্থী দলৰ উদ্ধত নহয় গতিকে মই দল হিচাপেহে মই বিশ্লেষণ কৰিম হয় এতিয়া আমি কিছুমান মানে অসুবিধাৰ পোৱাৰ কাৰণে ভ্ৰষ্টাচাৰৰ কাৰণে আমি এটা দলক এৰি আমি 2014 চনত আমাৰ মোদী ডাঙৰীয়াই মিঠা ভাষণ দি আমাক প্ৰতাৰিত কৰিলে গতিকে আমি তেখেতৰ ভাষণত পতিয়ন গৈ আমি তেখেতলোকক বিপুল ভোটেৰে আমি জয়যুক্ত কৰিছিলোঁ কিন্তু আজি তাৰিখত তেখেতে ভাষণ দিলে আমি এপিল ফুল বুলিহে ধৰিছোঁ তেখেতে ভাষণ দি থাকিলে আজিকালি সৰু ল'ৰাও হাঁহে মিছা কথা কয় বুলি ফাকীৰ সম্ৰাট বোলে গতিকে কথাটো হ'ল কি তেখেতৰ ফাকীৰ সম্ৰাট কেনেকৈ হ'ল মই আপোনালোকক কৈ গৈছোঁ শুনক নাম্বাৰ 1 তেখেতলোকে কৈছিলে যে 16 মে'ৰ পিছত 2014 চনৰ 16 মে'ৰ পিছত মানে ইয়াত থকা বাংলাদেশীবিলাকে তুলি টোপোলা বান্ধিব লাগিব কিন্তু তেওঁলোকে কেবখন আনি তাৰ ওলোটা কাম কৰিছে আমি জাতিধ্বংসী বিধেয়কখন কেতিয়াও সমৰ্থন নকৰোঁ তেওঁলোকে অপপ্ৰচাৰ চলাই আছে যে সেই বিধেয়কখনে ইয়াত আমাক সুৰক্ষা দিব আমাক বিদেশী আনি সুৰক্ষা দিব নালাগে আমাৰ স্বদেশী নিজেই সুৰক্ষিত হ'ম যদিহে আমাক জন্ম হাৰটো আমাক কমাইছে ইফালেদি তেওঁলোকক আনি পিনে আমাক ইয়াত বহাইছে তেনেকুৱাকৈ আমাক সুৰক্ষিত নালাগে নাম্বাৰ 2 2 নম্বৰ কথা হ'ল তেওঁ কৈছিলে যে 2 কোটিকৈ আমাক কৰ্মসংস্থাপন দিব প্ৰতি বছৰত কিন্তু প্ৰথম 2 বছৰত 53 লাখ লোকে ভাৰতবৰ্ষত চাকৰি হেৰুৱাইছে আৰু তেওঁ কাৰ্যকালত 2 কোটি মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে আৰু অসংগঠিত খণ্ডত 3.2 কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে গতিকে তেওঁৰ যিখিনি মানে প্ৰতিশ্ৰুতি দিছিলে তেখেতৰ যিখিনি প্ৰতিশ্ৰুতি আছিল আৰু আছে সেনেকুৱাকৈ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিব আপুনি মোক ক'বলৈ দিয়ক কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিব গংগা নদী চাফ কৰিব স্বচ্ছ ভাৰত তেখেতৰ এখনো আঁচনি সফল নহ'ল জিৰ' টলেৰেঞ্চ গতিকে তেখেতৰ এতিয়া আৰু ভাষণত আমি আশ্বস্ত হ'ব নোৱাৰোঁ গতিকে কথাটো হ'ল কি আমি তেখেতৰ শাসনত আমি আশ্বস্ত হ'ব পৰা নাই মই ভাবোঁ গতিকে আমি কেব যিহেতু শক্তিশালীভাৱে আমি বিৰোধিতা কৰোঁ গতিকে কেবৰ বিৰুদ্ধে ৰাইজক ভোটদান কৰি এইবাৰ কেবৰ বিৰুদ্ধে এইবাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে কেবৰ বিৰুদ্ধে ভোটদান কৰক কেবৰ বিৰুদ্ধে আৰে মই কৈছো যে তেখেতৰ প্ৰতিটো এটা প্ৰতিশ্ৰুতি বিদেশৰ পৰা কলাধন ঘূৰাই দিব নোৱাৰিলে বিদেশৰ পৰা এটকাও কলাধন ঘূৰাই দিব নোৱাৰিলে ধন্যবাদ বিমুদ্ৰাকৰণৰ এটা কাৰণো সফল নহ'ল হয় আপুনি মোলে চাওক বা কেমেৰালে চাওক কথাখিনি কওক আপুনি মই অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সকলোৱে এইটো সময়ত আমাৰ এইটো উপযুক্ত সময় আহিছে এতিয়া আমি যিহেতু আমি ইয়াত নিজস্বভাৱে জীয়াই থাকিব বিচাৰোঁ ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব বিচাৰোঁ গতিকে কেবৰ বিৰুদ্ধে শক্তিশালী ভোটদান প্ৰদান কৰি মই বিজেপিক বিদায় দিবৰ কাৰণে
অনুৰোধ জনাইছো। ধন্যবাদ। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ। এই ব্যক্তিজনে যিখিনি কথা ক'লে আপোনালোকেও ক'ব বিচাৰে সেই কথাখিনিয়ে মূল ইছ্যু। কিন্তু কথাটো হৈছে যে সেই বিষয়খিনিক লৈ সেই মূল বিষয়খিনি সাধাৰণ লোকৰ মাজলৈ লৈ যাব আপোনালোকে পাৰিছেনে? মই কথাটো এইকাৰণে আপুনি পাৰিছেনে নোৱাৰিছে কথাটো সুধিছোঁ। মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই এইকাৰণেই মই কথাটো প্ৰশ্নটো সুধিছোঁ। এই বিষয়বিলাক পঞ্চায়ত নিৰ্বাচনৰ সময়তো ইছ্যু হৈ আছিল, কিন্তু সেইখিনি ভোটত ট্ৰেন্সফাৰ নহ'ল ভোটলৈ, আৰু সেইকাৰণে কংগ্ৰেছে সফলতা লাভ কৰিব নোৱাৰিলে। এতিয়া চাওক, মই প্ৰথম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা কৈ লওঁ যে শিক্ষা দীক্ষাত উন্নতি হৈছে বুলি কৈছে। ধেমাজি বিধানসভা সমষ্টিত 23খন স্কুল, অসমীয়া মাধ্যমৰ স্কুল, চৰকাৰী স্কুল কিন্তু যোৱা 2 বছৰত বন্ধ হৈছে। কিয় বন্ধ হ'ল? যদি এডুকেশ্যন ডিপাৰ্টমেণ্ট যদি ডেভেলপমেণ্ট হৈছে, স্কুল এমাৰ্গেশ্যন কিয় কৰিবলগীয়া হ'ল? আপুনি দেখিব আৰু 1 বছৰ নাই, আৰু 3-4 মাহৰ পিছৰ পৰা আমি আপোনালোকে কন্দা হুলস্থুল কৰা নাই। আৰু এটা কথা মনত ৰাখিব, আৰু 3-4 মাহৰ পিছৰ পৰা আমাৰ ধেমাজিবাসী ৰাইজৰ এই ভোটাৰ কাৰ্ডৰ ডকুমেণ্টছটো ভুৱা হিচাপত ওলাব। কিয় জানে? কাৰণ ভোট কেন্দ্ৰ থকা বহুত স্কুল এমাৰ্গেশ্যনত বন্ধ হৈ নতুন চেণ্টাৰ হৈছে। পুৰণা ভোট কেন্দ্ৰ যদি আৰু ভোটাৰ কাৰ্ড যদি ক'ৰবাত দিয়ে, বহুত ডকুমেণ্টছত আমি ফলছত কৰিম। 1 নম্বৰ। 2 নম্বৰ কথা, আপুনি যে কৈছে এইবাৰ মানুহে বুজি পালে যে মিছা কথা কোনে কয়। পঞ্চায়ত নিৰ্বাচনটোত হ'ল ধনবল বাহুবল, আনকি জিকি যোৱা প্ৰাৰ্থীক 48 ঘণ্টাৰ পিছত পুনৰ ৰিকাউণ্টিং কৰাব বিচৰা এটা বিজেপি দল। মই কথা এটা নাজানো কাৰণে কথা এটা সুধি লৈছোঁ। তাৰ পঞ্চায়ত নিৰ্বাচনটো যদি ধনবল আৰু বাহুবল হয়, সেই কথাটো এতিয়া হ'ল নে কংগ্ৰেছৰ দিনতো আছিল? কি কয়? পঞ্চায়তৰ নিৰ্বাচনটো ধনবল বাহুবল, সেই বস্তুটো কংগ্ৰেছৰ দিনতো আছিল নে এতিয়া নতুন? যদি কংগ্ৰেছৰ দিনত আছিল, বিজেপি প্ৰমাণ দিয়ক, আমাক ক'বলগীয়া নাই যদি আমাৰ ভুল দেখিছে। কিন্তু এইবাৰ ধেমাজিত আপুনি দেখিছে মিডিয়াত প্ৰচাৰ হৈছে। আৰু এটা কথা আপুনি চাওক, শুনিব ধৈৰ্য ৰাখিব, শুনিবলৈ ধৈৰ্য ৰাখিব। আৰু এটা কথা শুনক, ধেমাজি পৰমানন্দ একাডেমী নামৰ এখন একাডেমী আছে, আপুনি ইয়াৰ পৰা গৈ যাওঁতে চাই যাব। তাত পঞ্চায়তৰ যি ইণ্টাৰভিউ হৈছিলে, তাত এগৰাকী পৰীক্ষাৰ্থীক আধা ঘণ্টা নাযাওঁতে উলিয়াই দিয়া হৈছিলে, কাৰণ বাহিৰৰ পৰা উত্তৰ বহী গাঁঠি দিয়া হৈছিল। আৰু তাৰ শিক্ষয়িত্ৰী হিচাপে দায়িত্ব লৈছিল ধেমাজি এগৰাকী আমাৰ শিক্ষয়িত্ৰী পলি বুলি কয়, মই উপাধি কোৱা নাই হা। আৰু সেইগৰাকী প্ৰাৰ্থীয়ে কিন্তু এতিয়া এক্সটেনশ্যন অফিচাৰ চাকৰি জইন কৰিছে। আপুনি চাওক, নিবনুৱাসকলে আশা কৰি আছিলে যে বিজেপিত স্বচ্ছভাৱে ইণ্টাৰভিউ হ'ব, আমি সকলোৱে উপযুক্তভাৱে পাম, কিন্তু নাপালে। ৰ'ব আৰু ক'বলৈ দিয়ক। আৰু কথা এটা মই এটাই কওঁ যে আপুনি চাওক, মিছা কথাত কিয় ভোট নিদিয়ে মই কৈছোঁ। আপুনি যদি কুইজ কিতাপ লিখিব বিচাৰে, এটা প্ৰশ্ন ভৰাব। কাৰণ নৰেন্দ্ৰ মোদীয়ে কৈছিল 16 বছৰ বয়সত মই ভদানগৰ ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰিছিলোঁ। নৰেন্দ্ৰ মোদীৰ জন্ম 1950, ঘৰ এৰি দিছিল 1970, আৰু সেই ভদানগৰ ৰেলৱে ষ্টেচন স্থাপন হৈছিল 1973। অৰ্থাৎ তেখেতৰ যেতিয়া 23 বছৰ বয়স হৈছিল, তেতিয়া ভদানগৰ ৰেলৱে ষ্টেচন স্থাপন হৈছিল। গতিকে কুইজ লিখিব লাগে, ভাৰতৰ প্ৰথমজন মিছা কথা কোৱা প্ৰধানমন্ত্ৰী কোন? সেইজন হ'ল নৰেন্দ্ৰ মোদী। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহি মই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ আজি আমাৰ ভাৰতীয় কংগ্ৰেছ দলৰ আমাৰ সন্মানীয় AICC সম্পাদক ৰূপে পৰিচিত আমাৰ বাবুল সোণোৱাল ডাঙৰীয়া যিটো বিষয়ত অলপ আগত আমাৰ বৰ্তমান আমাৰ সাংসদ প্ৰধান বৰুৱাৰ বিষয়ে আদৰ্শ গাঁৱৰ বিষয়ে কৈছিলে, সেই বিষয়ত মই অলপ ক্লিয়াৰিফিকেশ্যন নকৰিলে মোৰ নিজে মনটো বেয়া লাগিব। কাৰণ যিহেতু বাবুল সোণোৱাল ডাঙৰীয়া লাওমুৰি গাঁৱত আছিলে ধেমাজি, মই এই লাওমুৰি গাঁৱৰ যিটো লাওমুৰিকে তই ঘিলামৰা নৰুৱাটান সেই এৰিয়াত যিটো মথাউৰি নিৰ্মাণ কৰিছিল পানী নৰুৱাটানৰ যে সমাজানৰ পৰা যোৱাৰ ক্ষেত্ৰত, যিহেতু 5 কোটি টকা আমন্ত্ৰণ দিয়া হৈছিল বুলি কৈছে, সেই মথাউৰিৰ ক্ষেত্ৰত প্ৰধান বৰুৱাৰ ভূমিকাটো মই আজি সেই DY থ্ৰুদি অশেষ শলাগ লৈছোঁ। আৰু ধেমাজিবাসী হৈ বা মই নৰুৱাটানবাসী হৈ মই এখেতক ধন্যবাদ দিছোঁ। যিহেতু মই এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মই অংশীদাৰ আছিলোঁ, মই অংশগ্ৰহণ কৰিছিলোঁ, যে আগভাগ লৈছিলোঁ। যিহেতু মই এই সমষ্টি যে প্ৰধান বৰুৱা ডাঙৰীয়াই নিজে এনেকুৱা ইনিচিয়েটিভ লৈছিলে যে এইখন ফাৰ্ষ্ট MGN ৰেগাৰ থ্ৰুদি 1 কোটি আবণ্টন দিছিলে। পাছত MGN থ্ৰুদি কৰোঁতে, কাৰণ ট্ৰেক্টৰ JCB যেতিয়া বাধা থাকিলে, অসুবিধাৰ কাৰণে পুনৰ ঠেঙাল কছাৰীৰ পৰা 5 কোটি আবণ্টন দি পানী নিয়ন্ত্ৰণৰ কাৰণে তাত আপুনি অলপ ৰখক মানে লাওমুৰি নিৰাপত্তা আজি নৰুৱাটান আজি পানী নোহোৱা হৈ গ'ল। কাৰণ কেলে নহয়, সেইটো আমি নিজে আছোঁ। যিহেতু এইখন পঞ্চায়তৰ সভাপতি আমাৰ অসম গণ পৰিষদৰ দলৰ আছিলে, গতিকে এখেতক ধন্যবাদ দিব লাগিব। মই মিত্ৰজোঁট ভংগ হৈ থাকোঁতে মই প্ৰধান বৰুৱাক প্ৰশংসা কৰিছিলোঁ। লাওমুৰি গাঁৱত মই গৈছিলোঁ আমাৰ দলীয় কামত, তেতিয়া কৈছিলোঁ এইখন কিন্তু সেই মথাউৰিৰ কাৰণে আজি লাওমুৰিবাসী আজি নহ'লে, যিহেতু আপুনি শুনক
বাৰিষা হয় যদি বাৰিষা 2 মাহ 3 মাহ আগত তাত বানপানী হয় আপুনি এতিয়াও সকলো ধেমাজি বাকীয়ে জানে আৰু এটা বিষয় মই ক্লিয়াৰিফিকেশ্যন কৰিছোঁ এমালগেশ্যনৰ ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰত চাওক আপুনি বহুত বিদ্যালয় প্ৰাথমিক বিদ্যালয়ত 5 জন 6 জন শিক্ষাৰ্থীৰ জৰিয়তে 6-7 গৰাকী শিক্ষয়িত্ৰী আজি পাঠদান কৰাই দৰমহা অপব্যয় কৰি আছিল গতিকে এইটো শিক্ষা বিভাগে এইটো উচিত ব্যৱস্থা কৰিছে এমালগেশ্যন কৰি এটা অৰ্থনৈতিক দিশটো এটা ছেভ কৰিছে গতিকে সেইটো ক্ষেত্ৰত কোনো শংকা নাই হয় মই যেটো কংগ্ৰেছৰ প্ৰতিনিধিজনে যিখিনি কথা কৈছে ভাৰত হয় যিখিনি কথা কৈছে যে যি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মিঠাচাৰী বুলি কৈছে বা অন্যান্য প্ৰসংগসমূহত কৈছে কোনো প্ৰতিশ্ৰুতিয়ে পালন কৰিব নোৱাৰিলে বুলি কৈছে সেই ক্ষেত্ৰত কি হ'ব পাৰে কি ধৰণে জনতাক আপোনালোকে সেইখিনি কি ধৰণে কনভিন্স কৰাব প্ৰথম কথা তেওঁলোকে যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মিছা বুলি কৈছে প্ৰথমটো মিছলীয়া তেওঁলোকৰ কংগ্ৰেছ দল স্বচ্ছতা কথা তেওঁলোকে ক'বই নালাগে অসমৰ গোটেই এডমিনিষ্ট্ৰেটিভ সিস্টেমটো তেওঁলোকে বুকা কৰি পেলাইছিল ৰাকেশ পালৰ নিচিনা এগৰাকী অধ্যক্ষ বহাই গোটেই আমাৰ অসমৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমটো তেওঁলোকে লেতেৰা কৰি পেলাইছিল তাৰ পিছত ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত ৰাকেশ পালৰ নিচিনা এজন দুৰ্নীতিৰ লগত লিপ্ত হৈ থকা এজন ব্যক্তিক আজি জেলৰ পিছফালে তাৰ পিছত তেওঁলোকে গোটেই এডমিনিষ্ট্ৰেটিভ সিস্টেমটো যেনেকৈ লেতেৰা কৰিলে এজন যদি এডমিনিষ্ট্ৰেটিভ অফিচাৰে যদি নিজে 20-25 লাখ টকা ঘুষ দি পিনি যদি এজন ডিসি বহে ডিএসপি বহে এজন ব্লক অফিচাৰ বহে তো অবভিয়াছলি তেওঁ দুৰ্নীতি কৰা নিশ্চিত কাৰণ তেখেতে 25 লাখ টকা ঘুষ দি যদি এটা চাকৰি লয় তো ৰাইজৰ পৰাটো তেওঁলোকে পইচাটো ল'বই তেওঁলোকে ঘুষ খাবই গতিকে ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত এই এডমিনিষ্ট্ৰেটিভ সিস্টেমটো নিকা কৰিবৰ কাৰণে এই ৰাকেশ পাল ব্যক্তিজনক জেলৰ পিছফালে সোমালে আৰু তাৰ নেক্সট নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁলোকে মিছা প্ৰতিছে আজি 65 বছৰে কংগ্ৰেছ চৰকাৰে যিন্তু কৰিব নোৱাৰিলে তেওঁলোকে 5 বছৰ ভিতৰত কৰি দিয়াটো বিচাৰিছে 5 বছৰ ভিতৰত কৰি দিয়া 15 বছৰ অসমত চৰকাৰ থাকিলে 15 বছৰ চৰকাৰ থকাৰ সময়ত তেওঁলোকে ৰাস্তা ঘাটৰ উন্নতি কৰিব নোৱাৰিলে অসমৰ নিবনুৱা সমস্যা কৈ আছে 15 বছৰ তেওঁলোকে শুই থাকিলে নেকি 15 বছৰ তেওঁলোকে শুই থাকিলে নেকি ইয়াৰ আগৰ ৰাণী নৰ ডাঙৰীয়া লখিমপুৰ লোকসভাৰ সাংসদ আছিল ৰাণী নৰ ডাঙৰীয়াক পূৰ্ণিমাৰ তেওঁলোক মানে ওৱান্স ইন এ ব্লু মুন লখিমপুৰ লোকসভা সমষ্টিয়ে তেখেতক পাবলৈ চাৰ্কিট হাউচত লাইন পাতিব লাগে তেওঁলোকৰ অকল দুই এজনৰ ঠিকাদাৰক লগ ধৰি পিনি ৰাণী নৰ বাইদেৱে ধেমাজিৰ পৰা গুচি যায় কিন্তু বৰ্তমানৰ সাংসদ আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়াই আপুনি জনতাৰ মাজত সদায় সক্ৰিয় থাকে কোনো এখন বুথ কোনো এটা পঞ্চায়ত প্ৰধান বৰুৱা যদি উপস্থিত নাই আজি যুগত আপোনালোকে জনতাৰ মাজত সুধিব পাৰে ধন্যবাদ ছাত্ৰ সংগঠন বা যুৱ সংগঠনৰ হয় এই যিখিনি কথা যিটো কথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিসকলে এটা ধৰণে কৈছে কংগ্ৰেছে এটা ধৰণে কৈছে বোকাচতীয়া এটা ৰাজনীতি সদায় চলিয়ে থাকে কিন্তু জনতাই তাৰ মাজত কোনখিনিত অৱস্থান লোৱাটো এই নিৰ্বাচনৰ সময়ত প্ৰয়োজন বিশেষকৈ তেখেতলোকৰ এতিয়া কথাৰ পৰা আমি ক'ব লগা হৈছে যে 60 বছৰ কংগ্ৰেছে শাসন কৰিলে কিন্তু মোদী যেতিয়া আহিছিলে তেখেতে কৈছিলে যে মোক 60 মাহ দিয়ক আপোনালোকে মই সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিম তেতিয়া তেখেতে 60 মাহ পালে 60 মাহত কিন্তু আমি সেই পৰিৱৰ্তন দেখিবলৈ নেপালোঁ যিহেতু প্ৰতিটো ৰাজনৈতিক দলৰ মই কৈছোঁ একেটা মুদ্ৰাৰ দুটা পিঠি আমি বৰ্তমান সময়ত কিমান বেয়াজনক বাচিম নে তাতকৈ অলপ ভালজনক নিৰ্বাচন কৰোঁ আমাৰ এতিয়া সমস্যা হৈছে সেইটো বিশেষকৈ আমি দুইটা দলকে আহ্বান জনাইছোঁ বানপানী আৰু গৰাখহনীয়া সমস্যাটো আমাৰ ধেমাজি সেইটো সমাধান কৰক তেতিয়া আমি আপোনালোকক যি সাংসদে নহওক কংগ্ৰেছ হওক বিজেপি হওক আমি তেখেতক বাহবা দিম আমি তেখেতক যি কয় আমি তেখেতৰ কথা শুনিম সেইকাৰণে আমি অনুৰোধ কৰিছোঁ দুইটা দলকে তেখেতলোকে আমাৰ বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যা ধেমাজিৰ পৰা লুপ্ত পাই কৰক আৰু মই ইমানে কৈছোঁ হয় মূল কথাখিনি আচলতে ধেমাজি কেন্দ্ৰিকে বা লখিমপুৰ কেন্দ্ৰিক হোৱাটোৱেই ভাল কিন্তু অৱধাৰিতভাৱে দলৰ প্ৰসংগটো আহিলেই সেই প্ৰসংগবিলাক স্বাভাৱিকতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপট বা সামগ্ৰিকভাৱে অসমৰ প্ৰেক্ষাপটৰ কথাবিলাক আহিব বেষ্ট লাগে এইবাৰ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ত মই পুনৰ ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ৰ মাজলৈ মই মূল প্ৰসংগলৈ যোৱাৰ আগতে দৰ্শকসকলক ইয়াত যিসকল লোক উপস্থিত আছে তেখেতসকলক জনাব বিচাৰিছোঁ যে ৱাল অফ ডেমক্ৰেচি আছে তাত আপোনালোকে ডেমক্ৰেচি গণতন্ত্ৰ সন্দৰ্ভত বা এই অঞ্চলটোৰ সমস্যা বা
মূল ইস্যু সন্দৰ্ভত চমুকৈ কিবা ইচ্ছা কৰিলে বেছ চিমেণ্টৰ আপোনালোকে তাত লিখিব পাৰে। মই এগৰাকী যুৱতী মহিলা প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ। সম্ভৱতঃ তেওঁ ৰাজনৈতিক দলৰে প্ৰতিনিধি, কংগ্ৰেছ দলৰে প্ৰতিনিধি। তথাপিতো কংগ্ৰেছ দলৰ মূল প্ৰসংগবিলাকতকৈ এগৰাকী যুৱতী হিচাপে, তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপুনি এই নিৰ্বাচনটোত ভোটদান কৰাৰ আগতে কোনকেইটা প্ৰসংগ সাধাৰণ লোকে, সাধাৰণ ভোটাৰে গুৰুত্ব দিয়া উচিত বুলি আপুনি ভাবে? নমস্কাৰ, DUI 365 আজি এইখন প্লেটফৰ্ম দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। অলপ আগত এজন দাদাই কৈ গ'ল যে ঘিলামৰাৰ মথাউৰি হৈছে। তেওঁ ক'ব পাৰিব নেকি কোনটো মথাউৰি হৈছে? আৰু বিজেপি চৰকাৰ দিনতে নাৰীৰ ধৰ্ষণ আটাইতকৈ বেছিকৈ হৈছে। আৰু বিজেপি চৰকাৰ দিনত সকলো মহিলাকে 15 লাখ টকা দিম বুলি কৈ যে পাছবুক খোলাইছিলে, তাত কেই টকা দিলে আজিলৈকে? ইয়াৰ মোৰ উত্তৰ লাগে। ধন্যবাদ। মই কোনকেইটা মূল ইস্যু এবাৰ এড্ৰেছ কৰাটো প্ৰধান বৰুৱাই হওক বা যিজন নিৰ্বাচিত হয় তেওঁ প্ৰয়োজন বুলি আপুনি ভাবে? ধন্যবাদ। DUI 365লৈ মোৰ নমস্কাৰ জনাই। প্ৰধানতে আমাৰ যিবিলাক সমস্যা, আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ যিবিলাক সমস্যা, যেনে বানপানীয়েই হওক বা অন্যান্য ৰাস্তা পদূলিয়েই হওক, এইবিলাক সমস্যা হোৱাটো আমি কামনা কৰোঁ। TMPKৰ প্ৰতিনিধি, হয় ক'ব পাৰে। যিহেতু নিৰ্বাচনটো ভাৰত চৰকাৰখন গঠন কৰিবলগীয়া এখন চৰকাৰ হ'ব, আৰু ভাৰত চৰকাৰখনৰ মুৰব্বীটো কোন হ'ব বুলি ক'লে দুটা কথা ওলাই পৰিছে। বিজেপি দলৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেক্সট হৈছে প্ৰধানমন্ত্ৰী পক্ষবিধক ৰাহুল গান্ধী। দুইটাৰ বিষয়ে আমি উদ্যমান যুৱক অলপ শিক্ষিত বুলি নিজকে যদি কওঁ, দুইটাৰ ভিতৰত যদি চালে মাৰ্কটো যদি আমি নৰেন্দ্ৰ মোদীকে দিব লাগিব। আৰু দুটা কথা কওঁ, ইণ্ডিয়ান টুডেত এইকেইদিন খুব ঘনাই দি আছে ভাৰতবৰ্ষখন নজিৰবিহীনভাৱে এটা ইকনমিক্স ডেভেলপ হৈছে। গোটেই ৱৰ্ল্ডৰ ভিতৰত ভাৰতবৰ্ষখনত আগতে চৰকাৰ থাকিলে চৰকাৰখনে বাকী লগাই থৈ যায়, কিন্তু বৰ্তমান চৰকাৰখনে অন্ততঃ জনমূৰি এইটো ইণ্ডিয়াত কোনো নেক্সট গভৰ্ণমেণ্ট আহিলে গভৰ্ণমেণ্টটো চলাব পৰাকৈ খটখটিয়াকৈ অৰ্থনৈতিকটো সবলীকৰণ কৰি গৈছে। সেইখিনি বিষয় ক'লোঁ। মই জাতীয় সংগঠনৰ মিচিং জাতিটোৰ বিষয়ে দুটামান কথা ক'ম। আমি অতিকৈ পিছপৰা জনগোষ্ঠী, এটা জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটোত আমি দীৰ্ঘদিন ধৰি আমাৰ সমস্যাসমূহৰ ওপৰত দাবী উত্থাপন কৰি আহিছোঁ। আৰু এতিয়া আমি দুটা কথা খুব ইণ্টাৰেষ্টলি ক'ম। আমাৰ মিচিং সমাজত আমি এতিয়া উঠা কম্বল মদ পইচা পাতি নালাগে। আমাৰ এইটো সবলভাৱে ডিমাণ্ড কৰোঁ, মিচিং এৰিয়াত ইঞ্জিনিয়াৰিং কলেজ লাগে, মেডিকেল কলেজ লাগে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইণ্ডিয়ান ইনষ্টিটিউট অফ এগ্ৰিকালচাৰ গোগামুখত অনুষ্ঠিত হৈছে, আধাইলা স্থাপন কৰিছে। আমি খুব মষ্ট ৱেলকাম কৰিছোঁ। আৰু আমাৰ কিছুমান কথা আমি উপভোগ কৰি আহিছিলোঁ। যোৱা MP সকলে আমাৰ দুখন গাঁও আছে, মাজুলী আৰু লখিমপুৰ লোহিত কাপুৰলৈ এচৰাকটা গাঁৱত স্বাধীনতা 70টা বছৰ হ'ল কোনো এটা MP তেখেতলোকে দেখা নাই। কিন্তু বৰ্তমানৰ MP প্ৰধান বৰুৱাদেৱে এচৰাকটা গাঁওখনত ইলেক্ট্ৰিচিটি নাথাকা, গাড়ী ঘোঁৰা নচলা এনেকুৱা এটা এৰিয়াত আমাৰ এক্সিকিউটিভ মিটিংবোৰত তেখেত উত্থাপন কৰিছে। ভাৰতবৰ্ষখনৰ স্বাধীনতা হোৱাৰ প্ৰথমটো MP দেখিছোঁ আমি আমাৰ প্ৰধান বৰুৱাক। গতিকে আমাৰ এৰিয়াত এতিয়া আমি নিৰ্দেশ নিদিয়াকৈ, আমি আলোচনা বিলোচনা নকৰাকৈ প্ৰধান বৰুৱাক ভোট দিবলৈ সাজু হৈ আছে। আৰু মই এক নম্বৰ দ্বিতীয়টো কথা আমি ক'ম, দ্বিতীয়টো কথা ক'ম আমি এতিয়া আমাৰ বগীবিল দলঙৰ কথা ক'লে, আমি প্ৰথমে শলাগ দিব লাগিব অসম গণ পৰিষদ দলৰ মাননীয় আমাৰ বীৰেন্দ্ৰ বৈশ্য আৰু বৰ্তমান আৰু আমাৰ অসম গণ পৰিষদ দলৰ কুমাৰ দিপজদাত, তেখেতলোকৰ উদ্যোগত আমাৰ প্ৰাক্তন সাংসদ অৰুণ শৰ্মাদেৱৰ নেতৃত্বত বগীবিল দলং উত্থাপন হৈছিল আৰু তেখেতলোকৰ নেতৃত্বতে হৈছিল। আৰু ইয়াত দুটা কথা ক'ম, কেপৰ বিৰুদ্ধে কথাটো স্পষ্টকৈ মই ক'ব খোজোঁ, আমি সদায় কেপৰ বিৰোধী কৰোঁ, কিন্তু অসম গণ পৰিষদ দলে এবাৰ কেপৰ বিৰুদ্ধে সাংসদৰ ভিতৰত থাকি মান মতাটো আমি কামনা কৰিছোঁ। ধন্যবাদ। মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছোঁ। মই আপোনাৰ ওচৰলৈ আহিম। হয়
মই আপোনাৰ আপুনি আহক মই কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ প্ৰথম কথা হ'ল তেখেতে কৈছে যে এই ৰাহুল অনুপযুক্ত বুলি কৈছে নৰেন্দ্ৰ মোদী উপযুক্ত বুলি তেখেতৰ মতে কৈছে মই তেখেতক কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ নাম্বাৰ 1 অসমখনৰ বিশেষ মৰ্যাদা ৰাজ্যৰ পৰা কোনে কাটিলে মই অসমবাসী হিচাপে অসমৰ উন্নতি বিচাৰোঁ গতিকে মই তেখেতক ক'ব বিচাৰিছোঁ যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কোনে কাটিলে 2 নম্বৰ উত্তৰ পূবৰ উদ্যোগীকৰণ নীতি কোনে কাটিলে 3 নম্বৰ কাৰ দিনত ফাইল চুৰি হৈছে ৰাফেলৰ নিচিনা মানে ফুল ৰাফেল বিমানে চুৰি আৰু আছে কৰক 1 মিনিট আৰু আপুনি শুনক ৰাফেলৰ চুৰি কথা ওলাইছে এতিয়া তেখেতে উপযুক্ত কথাত আহি গৈছে আপুনি কথা সোনকালে কওক সময়টো গৈ আছে সোনকালে কৈ দিয়ক হয় মই কৈ আছোঁ আপোনাক আৰু দেশৰ হাঁচতীয়া RBI পইচাকেইটা দেশৰ হাঁচতীয়া RBI পইচাকেইটাত কোনে হাত দিলে ধন্যবাদ আৰু আছে আপোনাৰ তেখেতে এই বিমানবন্দৰ তৈল ক্ষেত্ৰ আপোনাৰ পৰ্যটক ক্ষেত্ৰ সকলোবিলাক নিলাম কৰি ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে ধন্যবাদ তেখেতে মই আপোনাৰ ওচৰলৈ আহিছোঁ দুটা কথা প্ৰথম কথা হৈছে যে যেতিয়া এটা তুলনা হয় তেতিয়া প্ৰধান বৰুৱাৰটো তুলনা হ'ব ৰাণী নৰহৰ কাৰ্যকালত বা তেওঁৰ কৰ্মসূচীক লৈ আৰু দ্বিতীয় কথাটো মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যিখিনি কথা কৈছে যে সূতা কম্বলৰ ৰাজনীতি কংগ্ৰেছে কৰিছিল আৰু সেই দিন শেষ হৈছে মই উপযুক্ত বক্তা জনজাতি যিজন উপযুক্ত বক্তাৰ বিষয়ত এটা কথা ক'ব বিচাৰিছিলোঁ আপুনি যিটো প্ৰশ্ন সুধিছিলে যে প্ৰধানমন্ত্ৰী দুজন হ'ব ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী তাৰ ভিতৰত অধিক নম্বৰ দিব হ'লে কাক দিব তেওঁ প্ৰথমতে ক'লে কাক দিব ক'লে নৰেন্দ্ৰ মোদীক কিন্তু তেওঁ নম্বৰ দিব এটা কাৰণে দিব ভাৰতৰ যদি প্ৰথমজন প্ৰধানমন্ত্ৰী নম্বৰ দিব লাগে যদি 100 ভিতৰত 100% মিছলীয়া প্ৰধানমন্ত্ৰী সেইজন হ'ল নৰেন্দ্ৰ মোদী তেওঁৰ কথাটো উল্টা হৈছে তেওঁ যিটো কথা কৈছে সেইটো উল্টা হৈছে যে দেশৰ ভাৰতত নহয় পৃথিৱীৰ ভিতৰত যদি প্ৰথমজন প্ৰধানমন্ত্ৰী মিছলীয়া সেইজন হ'ল নৰেন্দ্ৰ মোদী তেওঁৰ কথাটো উল্টা হৈছে 2 নম্বৰত তেখেত হ'ল জনজাতি প্ৰতিনিধি মই হ'লো ধেমাজি এজন চিডল কাষ্টৰ যুৱক কিন্তু আজি তেখেতে কৈছে যে যিবিলাক এখন কাষ্টৰ চাৰ্টিফিকেটৰ কাৰণে আজি অনলাইন কৰিবলগীয়া হৈছে কাৰ টকা গৈছে এইবিলাক আমাৰ চব টেক্স SC ST দুখীয়া মানুহবিলাকৰ তেওঁলোকে শোষণ কৰিছে সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক এইবাৰ ইয়াৰ পৰা বিদায় দিয়া হ'ব হয় মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিৰ ওচৰলৈ আহিম নহয় কংগ্ৰেছৰ আপোনালোকৰ এজন যেতিয়া দিম মই এজন কংগ্ৰেছে ক'ব তেতিয়াহ'লে তেওঁলোকে ক'ব সাধাৰণ মানুহৰ ওচৰলৈ আহিব লাগিব হয় হয় কংগ্ৰেছৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি যিখিনি কথা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মই এটা কাৰণে বিশেষভাৱে আচৰিত হৈছোঁ ইছ্যুবিলাক ধেমাজিৰ যথেষ্ট ইছ্যু আছে সমস্যা আছে লখিমপুৰৰ সমস্যা আছে নিঃসন্দেহে সংসদীয় নিৰ্বাচনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিষয়বিলাকে গুৰুত্ব পাব কিন্তু গোটেই প্ৰসংগবিলাক যদি ৰাফেললৈ যায় বা প্ৰধানমন্ত্ৰীলৈ যায় এই সমস্যাবিলাকৰ কথা যদি ইয়াত আপোনালোকে পাতে তেতিয়াহ'লে সেই সমস্যাবিলাক সাংসদজনে জনপ্ৰতিনিধিজনে বা ৰাজনৈতিকভাৱে সেইবিলাকে গুৰুত্ব পাব বুলি মই ভাবোঁ হয় নমস্কাৰ দুটা বিৰতি পাৰ হৈ গ'ল ঠিক তেনেকৈ দুখন চৰকাৰ মই দেখিলোঁ মোৰ নিজৰ জীৱনকালত কিন্তু মই এতিয়া এজন কৰ্মী বিজেপিৰ কাৰণ মোৰ ভাল লাগিল বিজেপিক চাওক এইবিলাক আলোচনা কৰি থাকি একো লাভ নাই আচলতে বোকাচতীয়া ৰাজনীতি কৰি একো লাভ নাই প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে ইটোৱে ইটোক বেয়া কৰিছে ভাল কৰিছে এনেকুৱা কথা কৈ লাভ নাই মেইন কথা হৈছে কিমান উন্নতি হৈছে আমি ভালদৰে দেখিছোঁ এতিয়া যি মানুহে কাম কৰে তেওঁ মানুহক সেইজন মানুহক বিষয়ে অভিযোগ থাকে সদায় এইটো বাঞ্ছনীয় উপযুক্ত সেইটো কাৰণে অভিযোগ যথেষ্ট আছে ভাল লাগিছে অভিযোগ দিয়াৰ কাৰণে কাৰণ গম পাইছে এজন উপযুক্ত কাম কৰিব সেইটো কাৰণে অভিযোগবোৰ তেওঁলোকে দাঙি ধৰিছে আমি যিবোৰ অভিযোগ আছে এইবিলাকো আমি খণ্ডন কৰিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ চেষ্টা কৰিম 2.5 বছৰত বহুত কৰিলোঁ সমাজৰ ৰাস্তা ক্লিয়াৰ কৰিলোঁ বগীবিল ক্লিয়াৰ হৈ গ'ল ৰাস্তা পদূলি ক্লিয়াৰ হোৱাৰ উপৰিও শিক্ষানুষ্ঠানিকভাৱে মানসিকভাৱে আমি বহুত ষ্ট্ৰং আজিকালি ভাল লাগে আগৰ চৰকাৰৰ দিনত অফিচ যাবলৈ নোৱাৰোঁ ঘোষ কিবা কিবি কিন্তু আজিকালি এইবোৰ নাই পুৰা চফা হৈ গ'ল চব ঘোষ নাই আজিকালি ক্লিয়াৰ আজিকালি চব ভাল লাগে ধন্যবাদ কিমানখিনি চফা কিমানখিনি পিছপৰা হয় প্ৰথম কথা তেখেতে একেলগৰ বিৰোধী পক্ষৰ ফালৰ পৰা এটা বস্তু আহিছে যে ৰাহুল গান্ধীৰ কথা ক'লে আমি উত্তৰটো দিবই লাগিব ৰাহুল গান্ধী ডাঙৰীয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়া হয়নে নহয় প্ৰথম উত্তৰটো দি ল'ব লাগিব ৰাহুল গান্ধী ডাঙৰীয়াৰ
আৰু আপুনি এপিনে চাওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোনজন উপযুক্ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিক্ষাগত অৰ্হতা তেওঁলোকে আজিলৈকে প্ৰকাশ কৰিব নোৱাৰে যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া 79 চনত দেখাইছিলে তেখেতৰ কম্পিউটাৰত যিটো ফণ্টত টাইপ কৰাত সেইটো 92ত ভাৰতলৈ আহিছিলেহে কিন্তু তেখেতলোকে সেই শিক্ষাগত অৰ্হতাটো দিব নাগিলে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া ক'ত কৰা ৰাহুল গান্ধী ডাঙৰীয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কৰা আৰু তেওঁলোকে যে আৰু এটা কথা ক'লে যে এই যে স্বচ্ছতাৰ কথা ক'লে যে শিক্ষাত হেৰিয়া চাকৰি ক্ষেত্ৰত তেখেতে এজন ব্যক্তিক আক্ৰমণ কৰিছে ব্যক্তি কংগ্ৰেছী নেতা নহয় তেখেতে APSC কেলেংকাৰীত এই ৰাকেশ পালক কথা কৈছে কেইজনটো কংগ্ৰেছ নহয় কিন্তু নৱতেলা কোন হয় নৱতেলা ডাঙৰীয়া কোন হয় সিদিনাখনি 900 পঞ্চায়তৰ প্ৰতিনিধিক তেখেতে চাকৰি দিলে 21 জন তেখেতৰ সম্বন্ধীয় আৰু বাকীখিনি বিজেকৈ অঙহী বঙহী দুৰ্নীতি ক'ত হৈছে কওক হয় নৱদলেৰ চাকৰি PNRD চাকৰি প্ৰসংগটোত নিঃসন্দেহে সমগ্ৰ ৰাজ্যতে উত্তৰ দিব লাগিব ভাৰতীয় জনতা পাৰ্টিয়ে আৰু লখিমপুৰতো সেইটো এটা স্বাভাৱিকতে মূল ইস্যু হ'ব PNRD যোনটো কথা ওলাই আছে বৰ্তমান কিন্তু এতিয়ালৈকে সেইটো CBI তদন্তত আছে CBI নহয় জিষ্ণু বৰুৱাৰ এতিয়া আৰক্ষী তদন্তত আছে কিন্তু এতিয়ালৈকে আৰক্ষীৰ ওচৰত একো ক্লু নাই এতিয়ালৈকে এইটো নিকা বুলি বৰ্তমান যেতিয়ালৈকে আৰক্ষীৰ হাতত একো তথ্য নাই তেওঁলোকে এইটো যে স্বচ্ছতা নহয় কিন্তু ৰাকেশ পালৰ যোনটো কথা সেই কথাটো অলৰেডি প্ৰুভ হৈ গৈছে ৰাকেশ পালে যে APSC স্কেম কৰিছিলে আৰু ৰাকেশ পাল কোন চৰকাৰৰ দিনৰ আমোলা আছিলে সেই কথাটো সকলোৱে জানে আৰু ৰাহুল গান্ধী কথা তেখেতে ক'লে তেখেতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া শিক্ষাগত আহতাক লৈ প্ৰশ্ন কৰিছিলে ৰাহুল গান্ধীয়ে বোলে কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি আহিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী হ'ল ভাৰতৰ ভূমিপুত্ৰ যোনজন মানুহে ভাৰতত থাকি ভাৰতৰ দুখীয়া ৰাইজক দেখিছে ভাৰতৰ ৰাইজৰ সুবিধা অসুবিধা ভাৰতৰ দৰিদ্ৰতা দেখিছে কেম্ব্ৰিজ ইউনিভাৰ্চিটিত ভৰিৰ ওপৰত ভৰি তুলি সোণৰ চামুচ মুখত লৈ যোনজন মানুহে ডাঙৰ হৈছে তেখেতে দৰিদ্ৰতাৰ মূল কি বুজিব দৰিদ্ৰতাৰ মূল ৰাহুল গান্ধী আৰু কংগ্ৰেছ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰা কংগ্ৰেছে ৰাহুল গান্ধীয়ে দুখীয়াৰ মূল্য কি বুজিব হয় আমি দুইটা দলৰ কাজিয়া শুনিবলৈ ইয়াত অহা নাই আমি লখিমপুৰ সংসদীয় সমষ্টিত যিহেতু কেইবাজনো প্ৰাৰ্থী আছে যিজনক ৰাইজে উপযুক্ত বুলি ভাবিব তেখেতকে ৰাইজে ল'ব ইয়াত আমি তেখেতসকলৰ বক্তব্য শুনিবলৈ অহা নাই বিশেষকৈ আমাৰ যিসকল আমাৰ শিক্ষিত ব্যক্তি আছে শিল্প উদ্যোগীকৰণৰ জৰিয়তে নিবনুৱা সমস্যাটো সমাধান কৰিব পাৰে আৰু বৃহৎ নদীবান্ধৰ বন্ধৰ দাবীত যিজন সাংসদে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি ভাবিম তেনেকুৱা ব্যক্তিকে যাতে অসমৰ ৰাইজে বা অসমৰ লখিমপুৰ লোকসভা সমষ্টিৰ ৰাইজে ভোট প্ৰদান কৰে আৰু অনাগত দিনত যাতে আমাৰ লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাখনৰ বিভিন্ন সমস্যা সম্পৰ্কত সংসদত সবলভাৱে উপস্থাপন কৰা ব্যক্তিকে ৰাইজক ভোটদান কৰিবলৈ আমি আহ্বান জনাইছোঁ হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটো যে উদ্যোগীকৰণৰ ক্ষেত্ৰত ধেমাজি সদায় পিছপৰা লখিমপুৰ সদায় পিছপৰা কিন্তু মূল কথাটো হৈছে যে বগীবিল দলঙে দুটা পাৰক লগ লগোৱাৰ পিছত এতিয়া এই অঞ্চলটোত উদ্যোগীকৰণৰ যথেষ্ট সম্ভাৱনা পৰ্যটন উদ্যোগৰ যথেষ্ট সম্ভাৱনাৰ কথা আহিছে সেই কথাখিনিক সমাগত এই নিৰ্বাচনটোত আপোনালোকে প্ৰাৰ্থীসকলক প্ৰশ্ন কৰিব নে নকৰে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ব বা সেই কথাখিনি বিবেচনালৈ আহিব নে নাহে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ'ব বেষ্ট লাগে এবাৰ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ত মই পুনৰ ল'ব খুজিছোঁ এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ৰ মাজলৈ মই এজন সাধাৰণ ভোটাৰৰ কাষলৈ আহিছোঁ আপুনি মোক নিজকে এজন সাধাৰণ ভোটাৰ বুলি কৈছে আৰু বহু কথা আপোনাৰ ক'বলগীয়া আছে বুলি কৈছে কংগ্ৰেছ বিজেপি আপুনি যদি কোনোবা ৰাজনৈতিক দলৰ প্ৰতিনিধি মই নাজানো কিন্তু আপুনি কৈছে যে মই সাধাৰণ ভোটাৰ হিচাপে কথাখিনি ক'ম এই দুটা কথা শুনি পেলাই কিটো আচলতে বোধ হয় যে কেনেকুৱা এজন প্ৰতিনিধিক লাগে কোনকেইটা সমস্যাই গুৰুত্ব পাব লাগিছিল কিন্তু সেই কথাবিলাক চৰ্চালৈ অহা নাই তেনেকুৱা কিবা কথা আছে নেকি ধন্যবাদ মই একচুৱেলি সাধাৰণ ভোটাৰ হিচাপে আজি ইয়াত থাকি মোৰ নিজকে লজ্জা এইটো কাৰণে লজ্জা লাগিছে
যিবিলাক দল সংগঠনক লৈ আমি ভাবোঁ এই দল সংগঠনবিলাকে আমাৰ জাতীয় প্ৰতিনিধিৰ ওচৰত কিছুমান সমস্যা সমাধানৰ পথ দাঙি ধৰিব, তেনেকুৱা কিছুমান এনেকুৱা জাতীয় নিজৰ নিজৰ সংগঠন আছে, কিছুমান ছাত্ৰ সংগঠন আছে, জাতীয় ছাত্ৰ সংগঠন আছে, সেই সংগঠনবিলাকে কি কৰিছে আজিৰ তাৰিখত অপেনলি কৈছে যে মই আমুকক ভোট দিলে ভাল পাম, তামুকক ভোট দিলে ভাল পাম। এইটো আচলতে এনেকৈ যদি বোকা চিটিয়াই আমাৰ দল সংগঠনবিলাকে গৈ থাকে, আমাৰ যিবোৰ আমি যি ছাত্ৰ সংগঠন বুলি কওঁ তেওঁলোকে অৰাজনৈতিক সংগঠন বুলি কওঁ, সেই অৰাজনৈতিক সংগঠনবিলাকে এতিয়া সম্পূৰ্ণভাৱে সংগঠনত মানে এটা ৰাজনৈতিক দলত জড়িত হৈ গৈছে, যাৰ কাৰণে আজিৰ তাৰিখত আমাৰ ধেমাজিৰ যিবোৰ সমস্যা, সেই সমস্যা বা লখিমপুৰ লোকসভাৰ সমষ্টিৰ সমস্যা, সেই সমস্যাবিলাক সমাধান হোৱা নাই মোৰ দৃষ্টিত। আপোনাক আৰু এটা কথা কওঁ, আজিৰ তাৰিখত হয় আমাৰ এজন জাতীয় সংগঠনে কৈছিলে যে ধেমাজিত এনেকুৱা এটা পৰিস্থিতি হৈ আছে যিখন চৰকাৰে আজিৰ তাৰিখত স্বচ্ছ ভাৰতৰ যিখন মানে অভিযান চলাই আছে, আপোনালোকৰ কেমেৰা লৈ আমাৰ লগত ব'লক, মই দেখাম যিখন আমাৰ সাপ্তাহিক বজাৰ সপ্তাহত দুবাৰ হয়, মানে দেওবাৰ দিনটোত আৰু বৃহস্পতিবাৰ দিনটোত। আপুনি গ'লে গম পাব যে সেইখন বজাৰত যদি কিবা বস্তু কিনি খাবলগীয়া যোগ্য যদি বুলি ভাবে, তেতিয়াহ'লে কম এইখন চৰকাৰ যোগ্য, কাৰণ এইখন চৰকাৰ আমাৰ বৰ্তমান ওপৰৰ পৰা তললৈকে আছে, যিহেতু স্বচ্ছ ভাৰতৰ অভিযান তেওঁলোকৰে হয়, তেওঁলোকৰে শ্লোগান বা তেওঁলোকৰে মূল ইছ্যু হয়। অলপ আগতে মিচিং জনগোষ্ঠীৰ এজন TMPকে দায়িত্বত থকা ব্যক্তিয়ে আমাৰ মিচিং জনগোষ্ঠীৰ উন্নয়নৰ দিশৰ কথা ক'লে, সেইটোৰ ওপৰত মই কিছুমান আপোনাৰ এই প্লেটফৰ্মত মই উত্তৰ দিব বিচাৰিছোঁ। 31টা বছৰ আজি ৰুনুজ পেগু ডাঙৰীয়াই মিচিং জনগোষ্ঠীৰ সংগ্ৰাম কৰিলে, আৰু ভুৱন পেগু ডাঙৰীয়াই এইখন অঞ্চলত তেওঁৰ মিচিং জনগোষ্ঠীৰ এজন নেতা। তেওঁলোকে আজি মিচিং জনগোষ্ঠীক আজি উন্নয়নৰ দিশত লৈ যাম বুলি কৈ মিচিং জনগোষ্ঠীৰ যিমানখিনি মানুহক তেওঁলোকে আভুৱা বৰা দি তেওঁলোকে মিচিং ছাত্ৰ ছাত্ৰীক আজি শিক্ষিতৰ পৰা বঞ্চিত কৰি কানি ভাং কোৱাত তেওঁলোকে জড়িত কৰিলে, তাৰ কাৰণে অত্যন্ত দুখ লাগিছে। যিহেতুকে আজি মই কওঁ মিচিং সমাজত যিমানখিনি কংগ্ৰেছে আজি মিচিং সমাজক যেনেকৈ প্ৰতিষ্ঠা দিব লাগে, এই মিচিং সমাজক আজি প্ৰতিষ্ঠা কৰি আহিছে। মিচিং সমাজত ক'ৰবাত যদি সভা সমিতি হয়, ক'ৰবাত যদি পেণ্ডেল হয়, ক'ৰবাত যদি মঞ্চ সভা সমিতি হয়, আমাৰ পৰা তেওঁলোকে ডনেশ্যন কৰে। এইমতে আমি ডনেশ্যন দি মিচিং জনগোষ্ঠীৰ উন্নতিৰ কাৰণে সদায় আমি আগবঢ়াই আহিছিলোঁ। 31টা বছৰ আন্দোলন কৰাৰ পিছত আজি ৰুনুজ পেগু ডাঙৰীয়াই মিচিং জনগোষ্ঠীক এৰি কিয় বিজেপি চৰকাৰত আজি যোগদান কৰিলে, তাৰ উত্তৰ দিয়ক। আজি বিজেপি চৰকাৰত থাকি মিচিং জনগোষ্ঠীত থাকি 31টা বছৰ আন্দোলন কৰাৰ পিছত মিচিং জনগোষ্ঠীক উন্নতি দিশলৈ আগবঢ়াব নিব নোৱাৰিলে এইজন ৰুনুজ পেগুৱে আজি বিজেপিৰ কাম কৰাজনক অসমীয়াত কি বুলি কয়, আলুৱা বুলি কয়। এই আলুৱাই মিচিং জনগোষ্ঠীৰ কাৰণে কি পদক্ষেপ আগবঢ়াব পাৰিব, তাৰ উত্তৰ আজি মিচিং দায়িত্বত থকা ব্যক্তিসকলক বিশেষভাৱে মই অনুৰোধ জনাইছোঁ। মিচিং জনগোষ্ঠীক আৰু এনেকুৱা অধ্যপদলৈ নিব নালাগে, যিসকলে দলীয় সভাত কোৱাৰ দৰে নকলেও হ'ব, হেৰিটো এৰি কংগ্ৰেছক যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, আপুনি ভাল দলীয় বক্তা, সম্ভৱতঃ দলীয় সভা সমিতিত দিয়াৰ নিচিনা নিৰ্বাচনী সভাৰ ৰেখটো আছে। ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি কিবা এটা ক'ব বিচাৰিলে, খুব আপুনি উত্তেজিত হৈ পৰা মই দেখিবলৈ পাইছিলোঁ, মই আপোনাৰ পৰা শুনিম। একচুৱেলি আমি টাকাম মিচিং পৰিণ কেবাং TMPকে যোৱা মদ ড্ৰাগছ এইবিলাক বিৰোধিতা কৰোঁ, আৰু আমি টাকাম মিচিং পৰিণ কেবাঙে এইবিলাকক গলিয়ে গলিয়ে গৈ মানুহবিলাকক বন্ধহে কৰিছোঁ। কিন্তু তাত আমাৰ মিচিং কংগ্ৰেছীসকলে উচতনি দি TMPকৰ কথা শুনিব নালাগে, আপং খাব লাগে বুলি সূতা কম্বলৰ ৰাজনীতি এইবাৰ আমি হুটকাট কৰি দিছোঁ। এইবাৰ সূতা কম্বলৰ ৰাজনীতি নচলিব। আমাৰ তাত যিবিলাক এইটো আপং মদৰ কিবা ৰাজনীতি চলায়, এই চলোৱাবিলাক আমি এইবাৰ নিষেধ কৰিম। হয়,
DY365লৈ ধন্যবাদ জনাইছোঁ। মূল কথালৈ নমস্কাৰ। এতিয়া যি নেকি বিসম্বাদ হৈ আছে সকলোৱে উত্তেজিত হৈছে। আমি এই সময়ত লখিমপুৰবাসী ৰাইজে উত্তেজিত হোৱাৰ কোনো দৰকাৰ নাই। আমি সকলোৱে ধীৰ স্থিৰে সকলো কথা চিন্তা কৰাটো দৰকাৰ। আজি লখিমপুৰ যি চিটুৱেশ্যন হৈছে আমি সকলোৱে ভুক্তভোগী। আজি মই কোনো ৰাজনৈতিক দলৰ নেতা নহয়, সেইটো মই আগতীয়াকৈ কৈছোঁ। মই কংগ্ৰেছৰ হৈ মাত নামাতো, মই BJP হৈ মাত নামাতো। মই মূল কথাটো কৈছোঁ, আজি আমাক এজন উপযুক্ত সাংসদ লাগে। আজি আমাৰ বিষয় হৈছে সেইটো। আমি ৰাজনীতিক লৈ আমি কোনো ধৰণৰ উত্তেজিত হ'ব নালাগে। আজি প্ৰধান বৰুৱাই কি কৰিছে বা আমাৰ যিজন প্ৰাৰ্থী আহিছে অনিল বৰগোহাঁই কি কৰিব, তাক লৈহে আমি আলোচনা কৰাটো বেছি দৰকাৰ বুলি মই ভাবোঁ। আজি প্ৰথম যদি প্ৰধান বৰুৱাৰ বিষয়ে আমি ক'বলৈ যাওঁ, এই প্ৰধান বৰুৱা এনেকুৱা এজন সাংসদ যিজন নেকি সাংসদ পুঁজি লৈ 20 কোটি টকাহে, সেই 20 কোটি টকাৰ তেওঁ 12 কোটি টকা কেন্দ্ৰীয় চৰকাৰক ৰিটাৰ্ণ কৰি দিয়া এজন সাংসদ। পোনপ্ৰথমে কৈছোঁ আজি অনিল বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, মই উত্তেজিত হ'ব পৰা নাই, আমি আলোচনা কৰিব লাগে। অনিল বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, মই ব্যক্তিত্বটো ক'ব বিচাৰিছোঁ, প্ৰথমতে শুনি লওক কথাটো। আজি অনিল বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে কোনো ধৰণৰ ৰাজনৈতিক নেতৃত্ব নিদিয়াকৈয়ে ব্যৱসায় সূত্ৰে আমাৰ নিচিনা উঠি অহা প্ৰজন্মক যুৱ ছাত্ৰ ছাত্ৰীক কৰ্মসংস্থাপন দি তেওঁ নিয়োজিত কৰি ৰাখিছে। অনিল বৰগোহাঁই ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি। আজি তেখেতলোকে এইসকল যুৱকেই এটা সময়ত আমাৰ অসম বন্ধ ঘোষণা কৰিছিলে, যি নেকি নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত। কথা এটা কৈছোঁ মই, এখেতলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত অসম বন্ধ কৰিছিলে। সেইসকল যুৱকে আজি BJP দলৰ হৈ ইয়াত মাত মাতিব আহিছে, যি নেকি এখেতলোকে প্ৰত্যুত্তৰ দিব লাগিব। অসম বন্ধ এনেই নহয়, এখন অসম বন্ধৰ কাৰণে আমাৰ লখিমপুৰ সমষ্টিবাসী ৰাইজৰ, অসমৰ ৰাইজৰ প্ৰত্যেকটো ছেকেণ্ড, প্ৰত্যেকটো মিনিট কিমান ইম্পৰ্টেণ্ট। এখেতলোকে প্ৰত্যেকটো সময়ত এতিয়া ভাবিছে। হয়, মই ধন্যবাদ জনাইছোঁ আপোনাক। মই বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ত মই পুনৰ এইখিনিতে ল'ব খুজিছোঁ এক চমু বিৰতিৰ পিছত মই খুব কম সময় পাম আৰু সেই প্ৰসংগটো সেই সময়খিনিত মই স্পেচিফিক জানিব বিচাৰিম লখিমপুৰবাসী ধেমাজিবাসী ৰাইজৰ পৰা কি বিচাৰে তেওঁলোকে সাংসদজনৰ পৰা, কোন তেওঁলোকৰ দৃষ্টিত বেষ্ট হ'ব পাৰে, কি যোগ্যতা থাকিলে তেওঁলোকে সাংসদজনক বা প্ৰাৰ্থীজনক বেষ্ট বুলি ভাবিব। খটেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ৰ মাজলৈ। মই অনুষ্ঠানটো প্ৰায় শেষ অংশলৈ আহিছোঁ আৰু মই খুব চমুকৈ আপোনালোকৰ সকলোৰে পৰা মূল কথাকেইটা জানিব বিচাৰিম যে কোনটো ভাৰতীয় জনতা পাৰ্টীৰ মূল ইছ্যু কি হ'ব এইবাৰ আপোনালোকৰ ইয়াত দেই। মই সৰ্বভাৰতীয় প্ৰেক্ষাপটত বা সামগ্ৰিকভাৱে অসমৰ কথাত ক'ব বিচৰা নাই। লখিমপুৰ ধেমাজিত মূল ইছ্যু কোনকেইটা সমস্যা, কোনকেইটা বিষয় প্ৰধান বৰুৱাক আপোনালোকে প্ৰতিশ্ৰুতি আদায় কৰিছে? ধন্যবাদ জনাইছোঁ ধেমাজিত আজি দ্য গ্ৰেট ইলেকশ্যন ডিবেট কৰাৰ কাৰণে। যিহেতু আমি লখিমপুৰ সমষ্টিত সমস্যাসমূহ দেখি আছোঁ। সিদিনা বগীবিল দলংখন যেতিয়া অপেনিং হৈছিলে লানি ভিৰ চিজুকা হৈছিলে, কিয়নো ইমান সমস্যা জড়িত আছিলে যে ধেমাজি সমষ্টি ডিব্ৰুগড় মেডিকেল যাব নোৱাৰা কণ্ডিশ্যন আছিলে। ৰাতি মাজনী যেতিয়া চট পইচা আছিলে তেতিয়া আমাৰ বেয়া লাগিছিলে, কিয়নো এই দলংখন সম্পূৰ্ণ হৈ উঠা নাছিলে। আৰু যেতিয়া ধেমাজিত যিটো মহৎ তালুকদাৰ আমাৰ ধেমাজি সমষ্টিত বিভিন্ন ধৰণৰ ধন লুটিপুটি খাই গৈ শেষ কৰি থৈ গৈছে ধেমাজি সমষ্টিক ফৰেষ্টত, যিটো সেইটো আমি চবেই জানো, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। যিটো বাট পথৰ যিটো উন্নয়ন হৈছে সেইখিনি আমি চবেই স্বীকাৰ কৰি ল'বই লাগিব। আৰু অনিল বৰগোহাঁই ডাঙৰীয়া যদি ইমান সমাজৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছিলে, তেখেতে প্ৰতিষ্ঠিত ব্যৱসায় হৈ কিয় নকৰিলে সমাজৰ কাম? তেওঁ ৰাজনীতিত আহি প্ৰতিষ্ঠিত কাম কৰিব পাৰিব নেকি? ধন্যবাদ। মই আহিছোঁ। হয়, আমি অতপৰে গোটেই কথাটো বিশ্লেষণ কৰিছিলোঁ আৰু ধুনীয়াকৈ আমি অনুষ্ঠানটো উপভোগ কৰিম বুলি ভাবিছিলোঁ। হ'লেও এটা ধুনীয়া প্ৰক্ৰিয়ালৈ আহিছে। যা কি নহওক, মই কেৱল ধেমাজিক লৈ বেছি আলোচনা হৈছে ইয়াত হোৱাৰ কাৰণে, কিন্তু ইয়াতে জোনাই সমষ্টিৰ কথা ক'ব লাগিব। আমি চিচি বৰগাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আৰু এটা সময়ত আমি প্ৰধান বৰুৱাৰ লগত হুৱে বাৱে আছিলোঁ। সেইকাৰণে প্ৰথমতে BJPৰ যিসকল সমৰ্থক বেছি উত্তেজিত নহ'বৰ বাবে কৈছোঁ, তেতিয়া আমাৰ নিচিনা অৱস্থা হ'ব। আৰু এইকাৰণে মই দুটা কথা ক'ব বিচাৰিছোঁ। এক নম্বৰ, বগীবিল দলঙৰ কথা আমি একদম এইটো স্বীকাৰ কৰিব লাগিব। হয়, খৰতকীয়াকৈ হ'ল, কিন্তু বগীবিল দলং উদ্বোধনী কৰিবলৈ যাওঁতে চিচি বৰগাঁৱৰ পৰা আমগুৰি হৈ যিটো পথ বাইপাছ বনাইছিলে, সেই পথৰ অৱস্থাটো এতিয়া BJP কৰ্মীসকলক যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰ'দ দিলেও যাব নোৱাৰে, বৰষুণ দিলেও যাব নোৱাৰে, পকা আলিৰ ওপৰত মাটি দি যি ব্যৱস্থা হ'ল আপোনালোকে এবাৰ যাব। 2 নম্বৰ কথা, গাই নদী বান্ধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মোৰ দুজন ভাতৃ ৰঞ্জন ভূঞা আৰু
ধৰ্মেন্দ্ৰ শইকীয়া চিচি বৰগাঁও সন্তান ইয়াতে অংশগ্ৰহণ কৰিছে লগ পাই মই ভাল পাইছোঁ গতিকে তেখেতলোকৰ সাংসদজনক আমাৰ দিনত আমি নোৱাৰিলোঁ তেখেতলোকে গাই নদী নিয়ন্ত্ৰণৰ কাৰণে এই এপ্ৰিল মাহ সোমাবলৈ হ'ল বাৰিষা পাবলৈ হ'ল তেখেতলোকৰ যদি গাই নদী মাথাউৰি ভাগে এইবাৰ তেখেতলোকৰ ঘৰবোৰ পানীৰ তলত বুৰ যাব গতিকে তেখেতলোকে কি ব্যৱস্থা কৰিলে আমাক এবাৰ ক'ব লাগে আৰু 2 নম্বৰ কথা আমি দুটা কথা ক'ব লাগিব সামান্য এখন বেউৰা নদী যিখন বেউৰা নদী নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চিচি বৰগাঁও অঞ্চলৰ বৰচুক ভাটিচুক গেলুৱা চুক য'তে আমাৰ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰা ধৰ্মেন্দ্ৰ শইকীয়া ভাইটিৰ ঘৰ পানীৰ তলত থাকিব লগা হৈছে এই ব্যৱস্থাবিলাকৰ কাৰণে তেখেতলোকৰ সাংসদক তেখেতলোকৰ বিধায়কসকলক সমস্যা সমাধানৰ কাৰণে সময় থাকোঁতেই কি কৰিলে সেই কথাকেইটা ক'ব লাগে আৰু 2 নম্বৰ কথা আমি সাংসদ হিচাপে বিচাৰিছোঁ হয় আজি তাৰিখত আমি কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে আমি অংশগ্ৰহণ কৰিছোঁ আমি আমাৰ যিজন প্ৰাৰ্থী হ'ব তেখেতক আমি ক'ম যে সংসদৰ যদি নিৰ্বাচিত হৈ যায় 5 বছৰ কাৰ্যকালত যিমান দিন তেওঁ সময় পায় সংসদত সময় দিবলৈ মাত্ৰ 81 দিন সময় দিবৰ বাবে নহয় সংসদত প্ৰশ্ন উপস্থাপন কৰিবলৈ ক'ম আমি লখিমপুৰ সমষ্টিৰ কাৰণে আমি দিহা পৰামৰ্শ দিম কিন্তু 2.5 বছৰ কেৱল মাত্ৰ এটা প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে আমি নকওঁ গতিকে এই কথাকেইটা মই আহ্বান জনাইছোঁ ধন্যবাদ আটাইতকৈ সেইটোৱে ডাঙৰ কথা আচলতে বান গৰাখহনীয়াৰ প্ৰসংগটো আহিব মই মুহি বৰগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সেই বিষয়টোৰ ক্ষেত্ৰত কি হৈ আছে আচলতে এইবাৰ যদি বান আহে নিৰ্বাচনৰ পিছতেই ধেমাজিবাসী বানৰ কাৰণে সাজু হ'বৰ হ'ল এইবাৰ সঁচাকৈ যদি বৃষ্টিপাত বেছি হয় কিবা এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি কি অৱস্থাত আছে মথাউৰিসমূহ খুব চমুকৈ নিশ্চয় হ'ব এইবাৰ বিশেষকৈ এই বছৰ আমাৰ যিটো SDRF আপোনাৰ বাৰে কৰি আছোঁ SDRF আঁচনি আৰু FMP আঁচনিৰ মাজত পাৰ্থক্য আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰ যিবিলাক আঁচনি SDRF তেখেতে এজনে কৈ গ'ল গাই নদীৰ কথা কৈ গ'ল বহুতে কৈ গ'ল জীয়া ঢলৰ কথা কৈ গ'ল আজি যিখিনি আমি মেৰামতি কৰিছোঁ এইখিনিক লৈ আমি সন্তুষ্ট হৈ থাকিলে নহ'ব আৰু যিখিনি SDRF আঁচনি আছে এইখিনি আজিলৈকে এই চৰকাৰৰ দিনত মই এই কাৰণে কৈছোঁ মই বিজেপিক চৰকাৰক দুখ দিয়া নাই বা কংগ্ৰেছক কোৱা নাই এই চৰকাৰখনৰ যিটো চলিছিলে পৰিৱৰ্তন হ'ব লাগিছিল তেওঁলোকে ডিচেম্বৰ মাহত কাম আৰম্ভ কৰিব লাগিছিল আজি তাৰিখলৈকে মাৰ্চ মাহত আজি 29 তাৰিখ আজি তাৰিখলৈ তেখেতলোকৰ অনুমোদন আঁচনিবিলাক কাৰিকৰী যিটো অনুমোদন প্ৰশাসনিক অনুমোদনটো হোৱা নাই যাৰ কাৰণে এইবাৰ আঁচনিবিলাক সম্পূৰ্ণ হোৱা নহয় সম্পূৰ্ণ আৰু এটা কথা আৰু বিশেষকৈ সংসদজনক আমাৰ এনেকুৱা এজন সংসদ লাগে যিজন সংসদৰ কাৰণে আমি ধেমাজিত জীয়া ঢলৰ গাই নদীৰ কথা ওলোৱাৰ কাৰণে কৈছোঁ তাত 2খন আঁচনি পৰি আছে এই আমাৰ সাংসদজনে বিধায়ক হৈ থকা অৱস্থাৰ পৰাই যেতিয়া তেওঁ কংগ্ৰেছ দলৰ বিধায়ক হৈ আছিল তেতিয়াৰ পৰাই জীয়া ঢলৰ কাৰণে নিয়ন্ত্ৰণৰ কাৰণে 570 কোটি টকাৰ এখন আঁচনি কাৰিকৰী অনুমোদন হৈ আছে কিন্তু তেখেতক তেখেত বিধায়ক হওঁতে প্ৰথম প্ৰশ্ন কৈছিলোঁ তেখেতক যে এই আঁচনিখন অনুমোদন আমি কেন্দ্ৰীয় চৰকাৰে তেখেতে কিন্তু এই ক্ষেত্ৰত গুৰুত্ব নিদিলে মই তেখেতক অনুৰোধ জনাইছোঁ তেখেতক কমপ্লেইন কৰা নাই তেখেতক কিবা কাৰণত হয়তো পৰা নাই যদি তেখেতে হয় এইখন আঁচনি ল'ব লাগে ক্ষিপ্ৰতাৰে ল'ব লাগে গাই নদীৰ কাৰণে 370 কোটি টকাৰ এখন আঁচনি কাৰিকৰী অনুমোদন হৈ আছে এইখিনি তেখেতে ল'ব লাগে ধন্যবাদ জনাইছোঁ হয় খুব চমুকৈ এইবাৰ আপুনি শেষবাৰ মোৰ এতিয়া ভাতৃ সদী গিৰিণ চুতীয়া ডাঙৰে এটা কথা কৈছিলে মোৰ ঘৰ চিচি বৰগাঁও তেখেতৰ ঘৰ চিচি বৰগাঁৱতে হয় তেখেতে কৈছিলে যে যদি গাই নদী মথাউৰিটো ভাঙি যায় তেতিয়াহ'লে মোৰ ঘৰ পানীৰ তলত বুৰ যাব ইমান বছৰ কংগ্ৰেছ চৰকাৰ থাকিলে মই এটা বিল' পভাৰ্টি লাইনৰ ছাত্ৰ হয় মোৰ মা দেউতাই বহুত কষ্ট কৰি মোক পঢ়াইছিলে বিল' পভাৰ্টি লাইন কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত মোৰ দেউতাই এটা ঘৰ নাপালে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী গৃহ আৱাস যোজনাৰ আণ্ডাৰত মোৰ দেউতাই এটা ঘৰ পাইছে যোনটো ঘৰত মই বসবাস কৰি আছোঁ আৰু বৰ্তমান সময়ত আগতকৈ আগৰ যি চিচি বৰগাঁও যি অৱস্থা আছিলে তাতকৈ যে বৰ্তমান এতিয়াৰ সময়ত বহুতখিনিয়ে উন্নতি হৈছে সেই কথা চিচি বৰগাঁওবাসী ৰাইজে বৰ্তমান পঞ্চায়ত ইলেকশ্যনত দাঙি ধৰিলে ধন্যবাদ আজি চাওক পৰিৱৰ্তন দেখুৱাব বিচাৰিছোঁ ভাৰতীয় কংগ্ৰেছ পাৰ্টীয়ে শুনক পৰিৱৰ্তন কংগ্ৰেছ দিনত 15 বছৰ ঠিকাটুকুলি পায় কোনে কংগ্ৰেছৰ লিডাৰে পায় কিন্তু বিজেপি চৰকাৰৰ দিনত ঠিকাটুকুলি পায় অনলাইনৰ জৰিয়তে যোগ্যতাভাৱে স্বচ্ছভাৱে এটা কংগ্ৰেছী ঠিকাদাৰে বহুতে ঠিকা কাম পায় তাৰ মানে স্বচ্ছতা প্ৰকাশ কৰিছে আৰু আপোনাৰ কংগ্ৰেছৰ দিনত যিকোনো আঁচনি ৰূপায়ণ কৰে কোনে কংগ্ৰেছৰ লিডাৰৰ ঘৰত ৰূপায়ণ হয় আজি ৰূপায়ণ হৈছে আপোনাৰ অফিচৰ মণ্ডলকৰে ৰূপায়ণ কৰিছে এতিয়া কৃষকৰ যিটো 5,000 টকা সাহায্য দিছে মণ্ডলে কৰিছে ঘৰে এপ্লাই কৰিছে ঘৰে পাইছে তাত কোনো বিজেপি এজিপি অংশীদাৰ নাই ইমান স্বচ্ছতা তাৰ পৰা কি স্বচ্ছতা লাগে
হয় আমি দেখি আছোঁ কংগ্ৰেছ বিজেপি সকলোৱে নিজৰ নিজৰ মতামতবোৰ ৰাখিছে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা আমিৰ তৰফৰ পৰা এটা কথা কৈছোঁ আমি 2.5 বছৰ প্ৰধান বৰুৱা ডাঙৰীয়াক দেখিলোঁ তেওঁ আমি সংসদত কোনোদিনে মান বনা নেদেখিলোঁ প্ৰথম কথা 2 নম্বৰ কথা কংগ্ৰেছৰ দিনত ইয়াৰ আগৰ ৰাণী বাইদেউ আমাৰ ইয়াত সাংসদত আমাৰ আছিলে কিন্তু আমি নামনি সুবঞ্চিত জলবিদ্যুৎ প্ৰকল্পৰ কথা কিন্তু কোনোদিনে মান বনা নেদেখিলোঁ আমি এতিয়া আমি বিচাৰিছোঁ প্ৰধান বৰুৱাই হওক বা অনিল গোহাঁই হওক বা বেলেগ কোনোবাই হওক ক'বলৈ নাযাওঁ নামনি সুবঞ্চিত জলবিদ্যুৎ প্ৰকল্প ধেমাজি লখিমপুৰ এটা জলবোমা এই জলবোমাৰ ওপৰত আপোনালোকে কি মতামত লয় এইটো স্পষ্টভাৱে নিৰ্বাচনৰ আগত কওক হয় মই 1 মিনিটতকৈ কম সময় পাব আমি যিহেতু কৈছোঁ যে এজিপি বিজেপি বা কংগ্ৰেছ সকলোৰে দিনত আমাৰ ধেমাজিলৈ প্ৰচুৰ পৰিমাণে ধন আহিছে কিন্তু সেই ধনসমূহ সঠিকভাৱে ব্যৱহাৰ হোৱা নাই বৰ্তমান সময়ত ধেমাজি এটা ৰাস্তা 2টা ডিপাৰ্টমেণ্টে 2টা ছাইডৰ পৰা বনাই আহিছে যাৰ ফলত সেই ধনৰ অপচয় হৈছে সেইবাবে সেই ৰাস্তাটো অন্য ঠাইলৈ নিব লাগে আৰু প্ৰতিটো কংগ্ৰেছ হওক বিজেপি হওক সকলোৱে সেইটো ডিমাণ্ড দিব লাগে আৰু আপোনালোক প্ৰত্যেকে জানে আমাৰ সকলো ধেমাজিত যিবিলাক কাৰ্যালয় আছে কাৰ্যালয়ত অবাধ দুৰ্নীতি হৈ আছে এই অবাধ দুৰ্নীতিবিলাক প্ৰতিটো দল সংগঠনৰ যিসকল বিষয়ববীয়া আছে সেইসকলে ৰোধ কৰাত তেওঁলোকক সাংসদ বা বিধায়কসকলক অৱগত কৰক হ'ব আপুনি কওক এতিয়া কওক আমাৰ এটাই কথা অনিল বৰগোহাঁই যদি সাংসদ হয় লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰত যি 9টা বিধানসভা সমষ্টি আছে তাৰে 4টা আমাৰ জনজাতি ৰাইজৰ কাৰণে সংৰক্ষিত জোনাই ধেমাজি ঢকুৱা আৰু মাজুলী আৰু ইয়াত যিটো মুকলি এটা সমষ্টি উলিয়াবলৈ লৈছিলে আমাৰ অজনজাতীয় ৰাইজৰ কাৰণে সেইটো প্ৰদান কৰা বন্ধ কৰিছিলে আৰু অনিল বৰগোহাঁইটো মুকলিকে এটা সমষ্টি দিবৰ কাৰণে মাত মাতিব আৰু সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অনিল বৰগোহাঁই মাত মাতিব আৰু UND মাথাৰ কাৰণে মাত মাতিব আৰু নিবনুৱা যুৱক যুৱতীৰ কাৰণে মাত মাতিব মই মাজতে এইখিনিতে এটা কথা কওঁ দেই এজন সাংবাদিক হিচাপে আপুনি নামনি সোৱণশিৰি প্ৰসংগটো কৈছে কংগ্ৰেছ দলৰ প্ৰধান বৰুৱাই মাত মাতিব বুলি কিন্তু সেইটো আৰম্ভণিখিনি কিন্তু কংগ্ৰেছ দলে কৰিছিলে ক্ষমা কৰিব অনিল বৰগোহাঁই মোৰ ভুল হৈছে মাত মাতিব বুলি কৈছে কিন্তু সেই আগৰ স্থিতিটো সলনি হ'ব কংগ্ৰেছৰ আগৰ আমাৰ সোনিয়া মেডাম প্ৰেচিডেণ্ট আছিলে আৰু এতিয়া ৰাহুল গান্ধী প্ৰেচিডেণ্ট ৰাহুল গান্ধীয়ে স্পষ্ট কৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা হ'ব আৰু এটা কথা আপুনি শুনক আমি এটাই কৈছোঁ এই মঞ্চৰ পৰা আমাৰ এটা আহ্বান আপুনি এটা কথা কওক মন্ত্ৰীয়ে যেতিয়া পদবী এৰে পুনৰ মন্ত্ৰীয়ে যেতিয়া পদবী লয় তেতিয়া শপত গ্ৰহণ কৰিব লাগে গতিকে কালৰো কাল বিপৰীত কাল এজিপি চেলেকে বিজেপিৰ গাল আমি তৃণমূল এজিপি কৰ্মীসকলক আহ্বান জনাইছোঁ জাতি নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে যিসকল ধেমাজি আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰত অসমৰ যিসকল তৃণমূল পৰ্যায়ে এজিপি এতিয়াও কেবৰ বিৰোধ কৰে তেখেতলোকক আমি আহ্বান জনাইছোঁ আপোনালোকে কেবৰ বিৰুদ্ধৰ বাবে ৰাজপথত প্ৰতিবাদ কৰিব নালাগে দিল্লীত আৰু উলংঘ হ'ব নালাগে আপোনালোকে 11 তাৰিখৰ দিনা হাতৰ চিনৰ পুনত থকা বুটাম টিভি কেবৰ বিৰোধিতা কৰি কংগ্ৰেছক জয়যুক্ত কৰক এয়াই মোৰ আহ্বান ধন্যবাদ জনাইছোঁ সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বেষ্ট লাগে এইবাৰ মূল কথাটো হৈছে যে ধেমাজি ঢকুৱাখানা বা এই লখিমপুৰ সংসদীয় সমষ্টিটোৰ যথেষ্ট সমস্যা আছে আৰু ইতিমধ্যেই কৈছোঁ যে এই সংসদীয় সমষ্টিটোৱে যোৱা সময়খিনিতকৈ এই সময়খিনিত উদ্যোগীকৰণ বা পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব পোৱাৰ পৰিলক্ষিত হৈছে আৰু মূল কথাটো হৈছে মই যিটো কথা হৈছে যে উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে সেইখিনি ক্ষেত্ৰত অনিল গোহাঁই বা প্ৰধান বৰুৱা বা আন কোনোবা যিজনেই সংসদলৈ নিৰ্বাচিত হৈ যায় তেওঁলোকৰ দৃষ্টিভংগী কি হ'ব সেইটো লক্ষণীয় হ'ব আৰু শেষ সিদ্ধান্ত সাধাৰণ জনতাই ল'ব শেষ সিদ্ধান্ত প্ৰতিফলিত হ'ব যেতিয়া জনতাৰ ভোট EVM মুকলি হ'ব তাতেই সকলোখিনি স্পষ্ট হৈ পৰিব সামৰিব বিচাৰিছোঁ বেষ্ট চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019